ল'ৰাটো জন্ম হোৱাৰ পৰা মোৰ কিন্তু উন্নতি হৈছে বিয়া পতাৰ পিছত যদি তেনেকুৱা ধৰণৰ পৰকীয়া প্ৰেমৰ প্ৰভাৱ কাৰোবাৰ ঘৰত আছে তেনেহ'লে তেওঁলোকৰ ঘৰখনত তাৰ কাৰণে আপুনি প্ৰথম ৰেমেডিজটো হ'ল সদায় ৰাতিপুৱা প্ৰথম পাৰ চৰাই বিষ্ঠা কৰিছে মলত্যাগ কৰিছে বহুত বেছি পাৰ চৰাই হৈ গৈছে তেনেহ'লে কিন্তু আপোনাৰ ঘৰখনৰ কাৰণে বহুত বেয়া হ'ব যদি মুখ লাগিছে বাচ্চাটোৰ তেনেহ'লে 7টা জলকীয়া লগত নহৰুৰ বাকলি পিয়াজৰ বাকলি কোমা ধন টকা পইচা হাতত নাথাকে বাস্তুৱে কি কয় ছোৱালীজনী লক্ষী লগা কিন্তু দেই চাব কেনেকৈ হয় জানে এইটো ঠিক কৰি লওক ধন টকা পইচাৰ কাৰণে ৰেমেডিজ এটা দি দিওঁ মই দিয়কচোন বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ ৰিলেশ্যনশ্বিপে ব্ৰেক হৈ যায় বা বিয়া পতাৰ পিছতে ব্ৰেক হৈ যায় কোনো পৰকীয়া বুলি নহয় তো তাৰ ৰিজন কি বুলি ক'ব এক্সা চক খাই থকা আৰু মুখ লগা কাৰণটো এয়াই ত্ৰিপাবৃষ্টটো কি হয় চাওক চমুকৈ এইবোলে কৈছিলে গোটেই ৱৰ্ল্ডত যেতিয়া আপুনি দেখিব এক্সিডেণ্টৰ সংখ্যা কোনটো কালাৰৰ এটা ফ্লেটৰ ক্ষেত্ৰতো যদি চাওঁ বিল্ডিং বিলাক থাকে চবৰে ফাৰ্ষ্ট ফ্ল'ৰ পৰা ওপৰতো একেই গতিকে দুইখন দোকানটো একেই দশা নহয় কিছুমান এখনত চলে কিছুমান এখনত নচলে মেনচুৰেশ্যন পিৰিয়ডতো নৈ পাৰ হ'ব নৈৰ ওচৰলৈ যাব নালাগে এনে আপুনি গাড়ী দি পাৰ হ'লে অতি শীঘ্ৰে যদি আপুনি কুকুৰ পোহে তেনেহ'লে আপুনি উপকৃত থাকিব আপোনাৰ যদি মই পুহিব কৈছোঁ তেনেহ'লে আপুনি জানি যাব যে কুকুৰ আপোনাৰ ঘৰত 6 মাহ বা এবছৰ তাৰ আগতো মৰি যাব পাৰে বহি আছে মই ক'লো আপোনাৰ নিচিনা অভাগ্যৱান মানুহ নাই ভৰপূৰ আপোনাক আপুনি ঘৰত বহি বহি পইচা কমাব হাৰ্ট এটেক আজিকালি খুব হৈছে হাৰ্ট এটেকৰ লগত এষ্ট্ৰলজি কেনেকৈ সম্বন্ধ আছে যে মই এইটো পিন্ধাৰ পিছত আপুনি মোক যিখিনি কৈছিলে একজেক্টলি মোৰ শান্তি নোহোৱা হৈ গৈছে আপুনি আপোনাৰ এঞ্জেল নাম্বাৰ 4 গ্ৰীণ স্কেচ পেনত আপুনি যদি আপোনাৰ যি মণিবন্ধ আছে মণিবন্ধৰ তলত যদি আপুনি লিখি পেলাই আৰু এটা নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা পডকাষ্টলৈ ইতিমধ্যে আপোনালোকে গম পালে যে আমাৰ অতিথি কোন বহু প্ৰশ্ন যোৱাবেলি সুধিবলৈ থাকি গ'ল আচলতে যোৱাবেলি মানে এইটো আমাৰ তেখেতৰ লগত দ্বিতীয়টো সাক্ষাৎকাৰ আৰু মই বোলো ভাবোঁ যে আপোনালোকক সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ পুনৰবাৰ তেখেতক নিমন্ত্ৰণ কৰি অনা যাওক গতিকে মাতি আনিলোঁ বহু প্ৰশ্ন খোকোজা আজি এই ভিডিঅ'টোৰ জৰিয়তে হয়তো আপোনালোকৰ নাইকিয়া হ'ব বা উত্তৰ পাব গতিকে তেখেত অন্য কোনো নহয় জ্যোতিষ প্ৰফেচৰ বাস্তু এক্সপাৰ্ট লগতে নিউমেৰলজিষ্ট শ্ৰীযুত ৰবীন্দ্ৰনাথ ডাঙৰীয়া স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ সমূহ দৰ্শকলৈ মোৰ সশ্ৰদ্ধা প্ৰণাম ভালে আছে একদম বঢ়িয়া ছুপাৰ ফাৰ্ষ্ট ক্লাছ যোৱাবাৰ ৰাইজে বহুত মৰম দিলে আৰু ৰাইজৰ সেৱা কৰি আহিছোঁ যোৱা 25 বছৰ এইটো 26 বছৰত মোৰ ভৰি দিছে আৰু ৰাইজে আশীৰ্বাদ দিছে তাৰ আশীৰ্বাদৰ পৰিণাম স্বৰূপ ৰাইজৰ যি আশীৰ্বাদ সেই আশীৰ্বাদৰ বাবে মই এটা বঁটা পাইছোঁ মই সেইটোৱে ক'বলৈ গৈছোঁ আদৰণি জনাইছোঁ যে অসম সঞ্জীৱন বঁটা 2025 বৰ্ষ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ এটা ৰেজিষ্টাৰ্ড এটা NGOয়ে আপোনাক প্ৰদান কৰিলে হয়নে আচলতে মানে এইটো আপুনি বাস্তু আৰু জ্যোতিষ দুইটাৰ কাৰণে অসমত চিলেক্ট হৈছে আৰু অসমত নাই কম্বো হিচাপত অসমৰ ভিতৰত জ্যোতিষ আৰু বাস্তু দুয়োটা মিলাই পেলাই সেইটোক তেওঁলোকে চিলেকশ্যন কৰিছে আমাৰ অসমত তেওঁলোকৰ এটা ব্ৰাঞ্চ আছে গোটেই ভাৰতবৰ্ষতে তেওঁলোকে ইয়াৰ হেৰি আছে ব্ৰাঞ্চ আছে অসমতো এটা ডাঙৰ ব্ৰাঞ্চ আছে আৰু তেওঁলোকে ধুবুৰীৰ পৰা শদিয়ালৈকে তেওঁলোকৰ মানুহ আছে তেওঁলোকে ছাৰ্ভে কৰি থাকে বিভিন্ন বিষয়ৰ ওপৰত যেনেকৈ সাহিত্য কবি সাহিত্য মিউজিকৰ ওপৰত বা যিবিলাক ছ'চিঅ' কালচাৰেল বস্তু আছে যিসকল ছ'চাইটিৰ লগত জড়িত আৰু ছ'চাইটিৰ কাৰণে যিসকলে কাম কৰি আছে যাৰ দ্বাৰা মানে ছ'চিয়েল লাইফটো উপকৃত হৈ আছে আৰু তাৰ ফিডবেক দি আছে ছ'চাইটিয়ে বা ছ'চিয়েল লাইফৰ যি মানে ৰাইজে আৰু আজি মানে মই বঁটাৰ হেৰি হৈছে আৰু এইটো অসমৰ ৰাইজক সেৱা আগবঢ়াইছোঁ তাৰ বিনিময়ত অসমৰ ৰাইজে মোক আশীৰ্বাদ দিছে নতশিৰে মই তেওঁ গোটেই অসমৰ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ মই ক'ব বিচাৰিছোঁ যে মই এতিয়া মোৰ চাকৰি হ'ল মই বহুত ভাল পাইছোঁ ছাৰ ইয়াত আহি মেলি মই যিমান উপায় কৈছিলে মই কৰিলোঁ আৰু মই আশা কৰোঁ আপোনালোকেও কৰিব কিয় কি নিয়মখিনি কৰিলে মানে খুব ভাল এটা প্ৰমাণ পোৱা যায় মানে মই বহুত কিবা কিবি মানে নিয়ম কৰিলোঁ হেৰি কৰিলোঁ একো তেনেকৈ প্ৰথম হেৰি হোৱা নাছিলে তাৰপিছত যেতিয়া ছাৰৰ ওচৰলৈ আহিলোঁ ছাৰে ভালকৈ যেতিয়া প্ৰেডিকশ্যনখিনি কৰিলে লগতে যোনখিনি উপায় দিলে লাল কিতাপৰ সেই লাল কিতাপৰ উপায়খিনি কৰি মই বহুতখিনি 100% মানে ছাকচেছফুল হ'লোঁ চাকৰিৰ ক্ষেত্ৰত
বিয়াৰ ক্ষেত্ৰত গোটেই মানে মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত আজি পুনৰ আকৌ ছাৰৰ ওচৰলৈ আহিছোঁ আজি 5 বছৰ পিছত ছাৰ 5 বছৰ পিছত হয় আজি আমি ছাৰৰ ওচৰলৈ 2016 চনত আহিছিলোঁ আৰু ছাৰে যিখিনি আমাক কৰ্ম কৰিবলৈ দিলে আমি সেইখিনি যিমান পাৰোঁ চেষ্টা কৰিলোঁ আৰু এতিয়া ছাৰে কোৱা মতে আমি খুব ভাল ফলাফল পাইছোঁ হয় ভাল পাইছে তো 100% সাকসেস তো লৰাই ভালেই পাইছে এতিয়ালৈকে হয় আৰু এতিয়া তেওঁ বিটেকত যাব আৰু এও এটা বৰ্তমান বিএসসি ফাৰ্স্ট ক্লাছ পাস কৰি আৰু এও চাকৰি এটা কৰি আছে গতিকে আপোনালোকে অসমৰ ৰাজ্যক লাল কিতাপৰ কাৰণে উপায় কৰিবৰ কাৰণে হেৰি কবনে জনাবনে প্ৰথমতে মই বেলেগ একো নকওঁ প্ৰথমবাৰ আপুনি মোৰ ওচৰত আহি পেলাই আপুনি মই এখেতৰ ওচৰত যেতিয়া মই ভিডিঅ' কৰাৰ আগতো মই এবাৰ ভেৰিফাই কৰি লৈছোঁ তেখেতৰ কেনেকুৱা কি কথা তাৰপিছত মই দেখিলোঁ মানে ৰিয়েলি তেওঁ লজিকেলি কথা কয় আৰু সেইটো কাৰণে ময়ো মোৰ নিজৰ কুষ্ঠিখন বা জন্ম তাৰিখটো দিয়াৰ পিছত তেওঁ মোক যিখিনি কথা ক'লে মোৰ মায়েও শুনিলে আৰু তেখেতে মোক ক'লে যে তেখেতে জেমষ্টন নিদিয়ে আপুনি জেমষ্টন নিদিয়ে কিন্তু একদম নোৱাৰাত এটা দিয়ে খুব বেছি তো মোক দিলে পোখৰাজ আৰু মই বিশ্বাস কৰোঁ উইদিন 10 days প্ৰায় টোটেল সোণৰ আঙুঠি 50,000 মান টকা মই দিলোঁ কিন্তু মই আপোনাক অন কেমেৰা মই কৈছোঁ যে মই এইটো পিন্ধাৰ পিছত আপুনি মোক যিখিনি কৈছিলে একজেক্টলি মোৰ শান্তি নোহোৱা হৈ গৈছে একদম শান্তি নোহোৱা হৈ গৈছে এইটো ভালৰ শান্তি নাইকিয়া হৈ গৈছে মানে ভালৰ অশান্তি গতিকে মই ধন্যবাদ জনাইছোঁ আৰু বাকী ৰেমেডি যিখিনি মোক দিলে লাল কিতাপ যিহেতু আপুনি কৰে মেইনলি লাল কিতাপ তো সেইখিনি মই কৰিব সময় পোৱা নাই আৰু মই কথা দিছোঁ খুব শীঘ্ৰে মই আপোনাক এই কামটো কৰিম কৰিলে আৰু বহুত বেছি আপুনি উপকৃত হ'ব ইমানো বেছি অশান্তি নালাগে বাৰু তথাপিতো ৰাইজে কৰি পেলাই পাইছে আৰু তাৰ ফিডবেক মোক দিছে আৰু মই ফিডবেকবিলাক কেইটামান ফিডবেক যদি পৰা যায় মই নিশ্চয় দিম এতিয়া যদি পৰা যায় ডাঙৰীয়া মই এটা কথা কওঁ মোক যিখিনি কৰিবলৈ দিছে তাৰে এটামান বস্তু আছে মই আপোনাক সুধিম ৰাইজেও গম পাব কিন্তু মানুহৰ এই দুখবিলাক যে মোৰ এতিয়া কিবা দুখ ধৰক প্ৰত্যেক মানুহৰ কিবা দুখ নহয় কিবা এটা দুখ থাকেই এই দুখবোৰ কিয় থাকে কষ্ট যিটো মানুহৰ জীৱনত যে কষ্ট হয় ভীষণ কষ্ট মানে বিভিন্ন ধৰণৰ কষ্ট আছে প্ৰথম কষ্টটো হৈছে শাৰীৰিক কষ্ট মানে বেমাৰ শাৰীৰিক কষ্টৰ পিছত ঘৰত বিভিন্ন ধৰণৰ খামখেয়ালি কাৰো লগত কোনো ধৰণৰ কাৰো মানে মন নিমিলা সেইটো এটা বিৰাট ডাঙৰ কষ্ট হয় যেটো নেকি আমি আমাৰ যেটো সম্পৰ্কৰ বিচ্ছেদন বুলি কওঁ তেনেকুৱা হেতু হলেও কিন্তু বহুত এটা কষ্টকৰ বস্তু হয় আৰু এটা কষ্ট হয় যে মানুহ বহুত কষ্ট কৰে তাৰ পিছতো মানুহে কোনো ধৰণৰ ভাল এটা সাকসেসফুল লাইফ নাপায় বহুত কষ্ট কৰিছে মানুহে হত থাকে মানুহ কষ্ট কৰে বহুত ভগৱানকো বহুত মাতে ঐশ্বৰিক আধ্যাত্মিকো থাকে তাৰ পিছতো কিন্তু মানুহ বহুত কষ্ট পায় আপুনি কোৱেশ্চনটো হদি ভাল এটা কোৱেশ্চন আপুনি লৈছে যে মানুহে কষ্ট কিয় পায় জীৱনত নহয় জানো কষ্ট পোৱাৰ কেইবাটাও কাৰণ আছে প্ৰথম কাৰণটো হৈছে আপুনি যেটো সময়ত মানে যিকোনো ব্যক্তি যেটো সময়ত জন্ম হ'ল সেই সময়টোত তেওঁ যিখন কুস্তি পালে তেওঁৰ যিখন কুস্তি হৈ আহিলে এই যে 9টা গ্ৰহ 12টা ৰাশি 27টা নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি যি বস্তুটো আহিলে সেই কুস্তিখনৰ ভিতৰত লিখা আছে বা আপোনাৰ হাত দুখনত সেই কষ্টৰ বিষয়ে হাত দুখনত 9টা গ্ৰহৰ অৱস্থিতি থাকে গতিকে সেই এই গোটেইকেইটা বস্তুতেই আমাৰ কিমান জীৱনত কষ্ট হ'ব সেই বস্তুটো তাত লিখি দিয়া থাকে মাত্ৰ এজন ভাল এষ্ট্ৰলজাৰ লাগিব আপোনাক সেই বস্তুটো পাৰফেক্টলি জনাবৰ কাৰণে জনাই পেলাই এতিয়া বহুত মই এনেকুৱা মোৰ ক্লায়েন্ট পাইছোঁ যে বহুতবাৰ বহু এষ্ট্ৰলজাৰ ওচৰলৈ গৈছে তেওঁলোকক জনাইহে দিছে যে বোলে তোমাৰ জীৱনত এনেকুৱা ফিজিক্যাল কষ্ট থাকিব অমুক থাকিব তমুক থাকিব বেমাৰ থাকিব তো মই তেওঁলোকক কওঁ যে এই বস্তুবিলাকতো থাকিব কিন্তু ইয়াৰ ৰেমেডিজটো কি ইয়াৰ প্ৰতিকাৰটো কি আপুনি ভাল কেনেকৈ হ'ব সেই বস্তুটোহে মেইন বস্তু আমাৰ ওচৰলৈ এজন ব্যক্তি কিয় আহে তেওঁৰ জীৱনত চলি থকা বিভিন্ন সমস্যাসমূহৰ পৰিত্ৰাণ বিচাৰি আহে নহয় জানো এজন ডক্টৰৰ ওচৰলৈ কিয় যায় তেওঁ ৰোগ নিৰাময়ৰ কাৰণে যায় এজন উকিলৰ ওচৰলৈ তেওঁ মামলা মোকদ্দমা কেছ কিবিলাক নিৰাময়ৰ কাৰণে যায় আৰু এজন এষ্ট্ৰলজাৰ বা এজন বাস্তুবিদৰ ওচৰলৈ কিয় আহে যে তেওঁৰ যিবিলাক কষ্ট জীৱনত চলি আছে যেনেকৈ তেওঁৰ যদি হেল্থ ৱাইজ তেওঁৰ চলিছে কষ্টটো প্ৰথম আমি হেল্থৰ বিষয়টো লৈ লওঁ তো হেল্থৰ কাৰণে আমাৰ যিখন হুৱনি থাকে তাত
যিটো লগ্ন লং বুলি লিখা থাকে তাৰ পৰা যিটো 6 নম্বৰ ঘৰ থাকে 6 নম্বৰ ঘৰত যদি মংগল আৰু বুধ একেলগে বহি থাকে বা 6 নম্বৰ ঘৰটো কেনেবাকৈ বেয়া বেডলি এফেক্ট থাকে লগ্নৰ স্বামী বেয়াকে যদি এফেক্টেড থাকে লগ্নৰ স্বামীৰ ওপৰত যদি শনিৰ দৃষ্টি থাকে ৰাহু কেতুৰ দৃষ্টি থাকে শনিৰ লগত থাকে তেনেকুৱা ধৰণৰ বহুত হ'ব পাৰে গতিকে আৰু লগত কি হ'ব যদি আপোনাৰ হুৱনিখনত কেনেবাকৈ যদি আপোনাৰ কষ্ট পাবলৈ আছে তেনেহ'লে ব্যক্তি বিশেষে কি কৰিব জানে তেওঁৰ ঘৰৰ বাস্তুটো তেওঁ অট'মেটিকেলি বেয়া হৈ যাব আচ্ছা মানে যদি হুৱনিখনত কিবা তেনেকুৱা থাকে ই অট'মেটিকেলি বেয়া হৈ যাব তেওঁ বেয়া বাস্তুত থাকিবলগীয়া হ'ব কাৰণ তেওঁ কষ্ট পাবলগীয়া আছে নহয় তেওঁ হুৱনিখনত তেওঁ কষ্ট পাবলগীয়া আছে তেওঁ হুৱনিখনত লিখা আছে যে তেওঁ হাতখনত তেওঁ লৈ আহিছে বস্তুটো কষ্টটো আৰু কাৰণ আছে বিভিন্ন এনালাইচিছ কৰিম বাৰু আমি প্ৰথম হেল্থৰ কথাটো মই লৈ লওঁ তো হেল্থৰ কাৰণে এই বহুত আছে কাৰণ কিন্তু কেইটামানহে মই অকল ক'লোঁ যে লগ্নৰ পৰা যদি 6 নম্বৰ ঘৰটো ৰোগৰ হয় সেই ঘৰটোত যদি মংগল আৰু বুধ একেলগে বহি থাকে বা মংগলৰ দৃষ্টি বুধৰ ওপৰত পৰে বুধৰ দৃষ্টি মংগলৰ ওপৰত পৰে মংগলৰ ঘৰত যদি বুধ বহি থাকে লগ্নৰ আপোনাৰ যিটো লগ্ন পৰিব লগ্নৰ স্বামী যদি বেডলি এফেক্টেড থাকে তাৰ ওপৰত যদি শনি ৰাহু কেতুৰ দৃষ্টি থাকে বা যদি লগ্নৰ স্বামী আপুনি শত্ৰুগ্ৰহী হৈ বহি থাকে তেনেহ'লে আপুনি বিভিন্ন ধৰণৰ বেমাৰত ভুগিব সাপোজ আমি এটা বেমাৰ লৈ লওঁ এনজাইটি আজিকালি বহুত বেছি হৈছে মানুহৰ এনজাইটিৰ কাৰণে মানুহৰ ব্ৰেইনত বহুত বেছি কষ্ট পায় তো এনজাইটি হোৱাৰ কাৰণটো এতিয়া বহুত ক্লায়েণ্ট মোৰ ওচৰলৈ আহে আৰু বেছিভাগ মই পাওঁ যে এনজাইটি যিবিলাক নতুনকৈ এতিয়া উঠি আহিছে ডেকা চাম যিসকল তেওঁলোকৰ ভিতৰত এই বস্তুটো বহুত বেছি আহিছে এই বস্তুটো অহাৰ কাৰণটো হৈছে যে তেওঁলোকে কেৰিয়াৰত ছাকচেছফুলি যাব পৰা নাই সেইটো মেইনলি আহিছে কাৰণ এতিয়া গোটেই মাৰ্কেটটো আপোনাৰ কম্পিটিশ্যন মাৰ্কেট হৈ গৈছে আৰু আমাৰ দেশত জনসংখ্যা যেনেকৈ বৃদ্ধি পাইছে তেনেকৈ ধৰণে কম্পিটিশ্যন কৰি পেলাই তেনেকৈ আগবাঢ়িব পৰা নাই আৰু দেখাক দেখি বস্তুটো বহুত বেছি কম্পিটিটিভ হয় বোলে সি গৈছে ময়ো যাম যেনেকৈ ধৰক এতিয়া নীটত এতিয়া লগৰ ছোৱালী গৈছে বা লগৰ ল'ৰা গৈছে তাক চাই পেলাই আৰু তাৰ লগত গৈছে তেওঁলোকে এইটো ধৰিব পৰা নাই যে এনালাইচিছ কৰিব পৰা নাই যে হুৱনিখনত কি লিখা আছে তেওঁ নীটত যাব লাগে APSC যাব লাগে টেকনিকেলত যাব লাগে নে সেলফ এমপ্লয়েড হ'ব লাগে নে অন্য কিবা লাইন নে এডুকেশ্যনত যাব লাগে সেই বস্তুটো হৰস্কোপখনত আছে নহয় আপোনাৰ কুস্তিখনত আছে নহয় তো কুস্তিখনত আপুনি এজন পাৰফেক্ট এষ্ট্ৰলজাৰ ওচৰলৈ গৈ পেলাই সেই বস্তুটো আপুনি লৈ লওক যদি আপুনি সেই বস্তুটো লৈ লয় যে বোলে মই কোনটো লাইনত যাব লাগে যদি সেই লাইনটোত সি গৈছে পাৰফেক্টলি যদি গৈছে যদি যাব পৰা নাই এনজাইটি তাৰ হৈছে তেনেহ'লে তেখেতৰ হুৱনিখনত চোৱা যাব চন্দ্ৰ বিশেষকৈ মনৰ যি কাৰক গ্ৰহ চন্দ্ৰ হয় তো চন্দ্ৰ বেডলি এফেক্টেড থাকে লগত বৃহস্পতি চন্দ্ৰ আৰু বৃহস্পতি যদি আপোনাৰ বেয়া অৱস্থাত থাকে তেনেহ'লে আপোনাৰ এনজাইটি বহুত বেছি হ'ব তেতিয়া আমি চন্দ্ৰৰ কাৰণে বিশেষভাৱে আমি প্ৰতিকাৰ দিওঁ চন্দ্ৰৰ প্ৰতিকাৰ প্ৰথম প্ৰতিকাৰটোৱে আমি দিওঁ যে সদায় ৰাতিপুৱা উঠি মেডিটেশ্যন কৰিব মেডিটেশ্যন এটা বহুত ভাল এটা হেৰি যিটোৱে এনজাইটি দূৰ কৰে তো সঠিকভাৱে যদি আপুনি মেডিটেশ্যন আজিকালি গুগলত চব বস্তু আছে গুগলত যদি আপুনি ভাল ধৰণে চাৰ্চ কৰে তাত ইউটিউবত আপুনি বহুত তেনেকুৱা আপুনি পাই যাব গতিকে আপুনি যদি আপোনাৰ তেনেকুৱা এনজাইটিৰ প্ৰব্লেম আছে তেনেহ'লে আপুনি মেডিটেশ্যন যদি অলপমান কৰে মানে ডেইলি আপুনি কৰিব লাগিব আপুনি কৰিবতো লাগিব তেনেহ'লে আপুনি এনজাইটিৰ পৰা প্ৰথমটো মেডিটেশ্যন আপুনি কৰিলে 5 to 10 মিনিটছ আৰু নেক্সট আপুনি কৰিব পজিটিভ এফাৰ্মেশ্যন যদি আপুনি ডেইলি মৰ্ণিং শুই উঠাৰ পিছতে শুই উঠাৰ লগে লগে কিন্তু শুই উঠি বিচনাতে আপুনি যেতিয়া আপুনি শুই উঠিব বিচনাতে আপুনি কৰিব লাগিব মেডিটেশ্যন লগত আপুনি 5-10 মিনিট আপুনি মেডিটেশ্যন কৰিলে 5-10 মিনিট আপুনি পজিটিভ এফাৰ্মেশ্যন কণ্টিনিউশ্যন যদি আপুনি ৰাখে এইটো 3 মাহ তেনেহ'লে আপুনি এনজাইটিৰ পৰা ওলাই আহিব আৰু লগত এই যে চন্দ্ৰ গ্ৰহটো বেয়া হৈ আছে বা শনিৰ দৃষ্টি পৰি আছে বা অন্য আপোনাৰ হুৱনিখনত যি বস্তুটো বেয়া হৈ আছে যাৰ কাৰণে আপোনাৰ এনজাইটি হৈ আছে সেইটোৰ কাৰণে যদি প্ৰতিকাৰ দিয়া হয় লাল কিতাপৰ পৰা ইজিলি ওলাই যাব তাৰ পৰা আৰু যদি পাৰফেক্ট লাইনত তাক পঠিয়াই দিয়া হয় তেনেহ'লে ইজিলি
বস্তুটো সলভ হৈ গুচি যাব এইটো হ'ল আপোনাৰ এনজাইটি প্ৰব্লেম যেটো নেকি কষ্ট মানুহে পাই আছে এনজাইটি ৰিলেটেড ইয়েছ মই আকৌ আহিম মই মেডিকেল কণ্ডিশ্যনলৈ মই এতিয়া এটা বস্তু মই আপোনাক কওঁ যে বিভিন্ন ধৰণৰ ৰেমেডি থাকে হয় নাই আপুনি মোক ক'লে কুকুৰৰ কথা ঘৰত আপুনি এটা কুকুৰ পোহক মোক কথা ক'লে তো এই বস্তু কুকুৰ এটা বা আৰু কিছুমান জীৱ জন্তু আছে যি মানে মানুহক কয়টো কৰিলে ভাল দেই তো এতিয়া কুকুৰৰ কথা যদি মই কি কওঁ যে কি মানে মানুহ এজনৰ জীৱনত কি ভাগ্য সলনি কৰিব পাৰে চাওক কুকুৰ আমাৰ লাল কিতাপখন কমপ্লিটলি প্ৰকৃতিৰ ওপৰত বেছ কৰি পেলাই আছে তো কুকুৰ প্ৰকৃতিৰ এটা জীৱ হয় আৰু কুকুৰৰ লগত মানুহৰ কানেকশ্যন আজিৰ নহয় আদিম যুগৰ পৰাই কুকুৰ মানুহৰ লগত থাকে আপুনি যদি বুৰঞ্জী চাই আপুনি যদি হিষ্ট্ৰী চাই তেনেহ'লে আপুনি দেখিব যে আদিম যুগতো কুকুৰ মানুহৰ লগতেই আছিলে আৰু বৰ্তমানো কুকুৰ মানুহৰ লগতেই থাকে যিবিলাক ষ্ট্ৰীট ডগ আছে তেওঁলোকে পোৱালি দি যিবিলাক এৰি দিয়ে ষ্ট্ৰীট ডগকো বহুত তেনেকুৱা NGO আছে বা তেনেকুৱা হেৰি আছে বহুত ডাঙৰ ডাঙৰ চিটিবিলাকত কুকুৰক তেওঁলোকে বহুত ধৰণৰ ফুডছ বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ ৰিহেব চেণ্টাৰ আছে কৰে তো কুকুৰ আমাৰ জ্যোতিষশাস্ত্ৰত কোৱা হয় যে যদি আপোনাৰ শুৱনিখনত বা কুষ্টিখনত ৰাহু কেতুৰ প্লেচমেণ্টটো বেয়া হৈ আছে যদি ৰাহু কেতু আপোনাৰ নিচ হৈ আছে আৰু বেয়াকৈ বহি আছে তেনেহ'লে আমি সেই ব্যক্তি বিশেষৰ ঘৰত কুকুৰ পুহিবলৈ দিওঁ তেতিয়া কি হয় আমি কৈ দিওঁ মানুহক যে আপোনাৰ ঘৰত কুকুৰ অলপ দিন থাকি কিন্তু মৰি যাব কাৰণ নেগেটিভিটি যি বস্তুটো আছে নহয় সেই নেগেটিভিটিটো কুকুৰে শুহি ল'ব তো কুকুৰে মানুহৰ কিছুমান নেগেটিভিটি কুকুৰে শুহি লয় কুকুৰে লৈ কিছুমান আৰু কুকুৰ অতি প্ৰভুভক্ত প্ৰাণী হয় গতিকে আপুনি যিমান হাই ক্লাছ মানুহ দেখিব যিমান ছাকচেছফুল পাৰ্চন দেখিব তেওঁলোকৰ ঘৰত কুকুৰ দেখিব কিন্তু দেখিব আপুনি পাবই 100% পাব আপুনি যিমান ছাকচেছফুল মানুহ আপুনি চাই লওক মানে ছাকচেছফুল মানুহবিলাকৰ এটা চখো থাকে কুকুৰ পোহাৰ আৰু কুকুৰ পুহিলে আপোনাৰ নেগেটিভিটি যিখিনি থাকে ৰাহু কেতুৰ যিটো ইনফ্লুৱেঞ্চ আছে সেই নেগেটিভ ইনফ্লুৱেঞ্চটো তেওঁলোকে শুহি নিজৰ বডিলৈ আনি পেলাই আৰু সেই ব্যক্তি বিশেষক কিয়ৰ কৰি দিয়ে তেতিয়া সেই মানুহজনে সেই ৰাহু কেতুৰ যিটো বেয়া এফেক্ট আছে সেই বেয়া এফেক্টৰ পৰা বাচি যায় ৰাহু কেতুৰ এফেক্টৰ পৰা লাষ্ট লাইফটো বেয়া কৰি দিয়ে মানে ৰাহু কেতুৰ এফেক্টটো লাল কিতাপত আমাৰ লিখা আছে যে 48 যেতিয়া আপোনাৰ এজ হ'ব 42ৰ পৰাই আপোনাৰ ষ্টাৰ্ট হ'ব কিন্তু স্পেচিয়েলি আপোনাৰ 42 টু 48 ৰাহুৰ এজ বুলি লিখা আছে আমাৰ লাল কিতাপত তো 42ৰ পিছত আপুনি লাহে লাহে আপোনাৰ কিছুমান এনেকুৱা দুৰ্দিন আহিব যদি ৰাহু কেতু আপোনাৰ বেয়া আছে তো আপুনি নিজে গমেই নাপাব যে আপোনাৰ কি হৈ আছে আপোনাৰ জীৱনত মানে বিভিন্ন ধৰণৰ আপুনি মোক পঢ়িবলৈ কৈছিলে কাৰণে মোৰ তেনেকুৱা গতি হ'বলৈ আছে হ'ব পাৰে আচ্ছা হোৱাৰ সম্ভাৱনা আছে গতিকে মই এটা অতি শীঘ্ৰে যদি আপুনি কুকুৰ পোহে তেনেহ'লে আপুনি উপকৃত থাকিব আপোনাৰ যদি মই পুহিব কৈছোঁ তেনেহ'লে আপুনি জানি যাব যে কুকুৰ আপোনাৰ ঘৰত 6 মাহ বা এবছৰ তাৰ আগতো মৰি যাব পাৰে ৰাম গতিকে সেইটো আপুনি লক্ষ্যটো লৈ পেলাই আপুনি পুহিব লাগিব কিন্তু দেই ঠিক আছে বাৰু এতিয়া মই আৰু এটা জীৱ কথা কওঁ পাৰ চৰাই উৰুৱাই দিয়া কাৰণে তুমি চবেই জানো যে মনটো মুকলি কৰি দিয়া কাৰণে মনটো এটা ছেটিছফেকশ্যন প্ৰকৃতিৰ এটা হেৰি বান্ধোনত থাকিব নালাগে এনে পাৰ চৰাই ঘৰত পোহাটো কি কাৰণ আমি এৰি দিছোঁ বা দৌল হওক বা তেনেকুৱা মন্দিৰ হওক পাৰ চৰাই আমি দেখিবলৈ পাওঁ তো তেনে পাৰ যিটো শান্তিৰ প্ৰতীক যদি ঘৰখনত থাকে খুব ভাল চাগে একচুৱেলি নহয় কাৰণ আমি যদিও জ্যোতিষশাস্ত্ৰ কৰোঁ কিন্তু আমি ছায়েন্স মানি চলোঁ আচ্ছা পাৰ চৰাইৰ কথাটো এনেকুৱা আছে যে আমাৰ হিন্দু শাস্ত্ৰত কিছুমান বস্তু উল্লেখ আছে মানুহে বিভিন্ন মঠ মন্দিৰলৈ যায় বা দেৱালয়লৈ যায় তাত মানস কৰে যে বোলে মোৰ এই কিবা এটা যদি হৈ যায় কিবা এটা কোনোবাই কিবা ল'ৰা ছোৱালীৰ কাৰণে কৰিলে কাৰোবাৰ চাকৰিৰ কাৰণে কৰিলে কাৰোবাৰ কোনোবা বেমাৰ হৈ আছে কিবা এটা মানস কৰিলে যেনিবা যে বোলে মোৰ এইটো হৈ গ'লে মই পাৰ চৰাই এযোৰ ইয়াত উৰুৱাই দিম আনি তো সেই তেনেকৈ সেইটো মন্দিৰলৈ গৈ সেইটো উৰুৱাই দিয়ে সেইটো এটা বেলেগ সেইটো এটা আস্থাৰ কথা এইটো বিশ্বাসৰ কথা এইটো কিন্তু আপুনি প্ৰশ্নটো সুধিছে যে পাৰ চৰাই আমি ঘৰত পুহিব পাৰোঁনে চাইণ্টিফিকেলি আমি কেতিয়াও নোৱাৰাৰ কাৰণটো মই আপোনাক কৈ দিছোঁ যিহেতু যদি আপুনি পাৰ চৰাই ঘৰৰ ভিতৰত পোহে ঘৰৰ চিলিঙত যদি আপুনি পুহিছে আৰু পাৰ চৰাই যদি আপোনাৰ ঘৰৰ ভিতৰলৈ বাৰে বাৰে অহা যোৱা কৰি আছে সকলো সময়তে আপোনাৰ ঘৰৰ ভিতৰত যদি পাৰ চৰাই বিষ্ঠা কৰিছে মলত্যাগ
কৰিছে বহুত বেছি পাৰ চৰাই হৈ গৈছে তেনেহ'লে কিন্তু আপোনাৰ ঘৰখনৰ কাৰণে বহুত বেয়া হ'ব এইটো কাৰণটো হৈছে সাইন্টিফিক্যালি এইটো প্ৰুভড আছে যে পাৰ চৰাইৰ বিষ্ঠা যিটো আছে মল তাত আমাৰ হিউম্যান বডিত যিটো হাৰ্ট আছে হাৰ্টত বেয়া কৰিব পৰা কিছুমান এলিমেণ্ট আছে হাৰ্ট বেয়া কৰা ইয়াৰ ৰিচাৰ্চ আছে সাইন্টিফিক্যালি গতিকে এটা দুটা পৰিয়ালত মই এই বস্তুটো পাইছোঁ মোৰ জীৱনত এনেকুৱা পাৰ চৰাই একচুৱেলি পোহা নাছিলে তেওঁলোকে নিজে নিজে আহি আছিলে তেওঁলোকে গুৰুত্ব নিদিলে চিলিঙৰ ভিতৰত আছিলে তাৰপিছত চিলিং ফাটি পাৰ চৰাই গোটেই হাগিছে গোটেই হেৰিতে মল ত্যাগ কৰিছে তেওঁলোকৰ গোন্ধ হৈছে পিছত গৈ মানুহজনৰ হাৰ্টৰ প্ৰব্লেম হৈ তেওঁ ঢুকাইছে সেই তেনেকুৱা মই দুটামান কেছ মোৰ জীৱনত 25 বছৰীয়া জীৱনত মই পাইছোঁ এতিয়া মই ৰিচেণ্টলি মই আপোনাক কথা কওঁ মই এটা ব্যৱসায় কৰিছিলোঁ 14 চনৰ পৰা 20 চনত তো যিটো ভাড়াঘৰ আছিল ছেকেণ্ড ফ্ল'ৰত আছিল তাতো পাৰ চৰাই একদম পুৰা মই মানুহ নি পেলাই আঁতৰাই লৈ যাওঁ ধৰি নি পেলাই শিৱৰ তলত এৰি দিয়ে তো ইমানেই মল ত্যাগ কৰে গোন্ধাই থাকে তো মই পিছত তাৰপৰা এৰি দিলোঁ পিছত কেইদিনমানৰ পিছত খবৰ পাইছোঁ মোৰ তলৰ ফ্ল'ৰত যিজন ফেমিলি আছিল তাৰ সেই মানুহজন হাৰ্ট এটেক হৈ ঢুকাইছে য়েছ সেইটোৰ কাৰণে মই প্ৰমাণ সহকাৰে মই সদায় প্ৰমাণ সহকাৰে মই আপোনাক কাৰণ মই কোনো ধৰণৰ এনেকুৱা হেৰি বস্তু মই বনাই পেলাই কেতিয়াও নকওঁ প্ৰেক্টিকেল মই কওঁ আৰু লজিকেল কওঁ মই সদায় আপুনি লজিকেল কয় এইটো কিন্তু আচৰিত কথা আচৰিত নহয় এইটো সাইন্টিফিক্যালি প্ৰুভড আছে আপুনি গুগল চাৰ্চ কৰক আপুনি পাই যাব সব বস্তু এইটো ৰিচাৰ্চত আছে এইটো আপোনালোকে গম পালে যদি পাৰ চৰাই আছে শান্তিৰ প্ৰতীক উৰাই দিয়ক কিবা কৰক কিন্তু নিজৰ স্বাস্থ্যটো মেইন গতিকে এইটো মানি চলিব এতিয়া মই আপোনাক এই হাৰ্টৰ কথা কওঁতে মই এটা বস্তু আনো আকৌ মেডিকেল এষ্ট্ৰলজিলৈ হাৰ্ট এটেক আজিকালি খুব হৈছে তো হাৰ্ট এটেকৰ লগত এষ্ট্ৰলজি কেনেকৈ সম্বন্ধ আছে আপুনি কি ক'ব নিশ্চয় আছে সম্বন্ধ আছে কিয় নাই মই আপোনাক প্ৰুভ কৰি দি আছো হাৰ্ট এটেক ইণ্টাৰেষ্টিং কেনেকৈ আছে ঠিক আছে আজিকালি যিটো জীৱনশৈলী হৈছে মানুহৰ আপুনি আগৰ দিনৰ জীৱনশৈলী চাওক আৰু আজিকালিৰ জীৱনশৈলীটো চাওক আজিকালিৰ যিটো জীৱনশৈলী সেইটো মানুহে পাহৰি গৈছে নিজৰ বডিৰ কথা সৰু সৰু ল'ৰা ছোৱালীৰ আজি হাৰ্ট এটেক হ'বলৈ ধৰিছে কিহৰ কাৰণে জানেনে মানুহে জীৱনশৈলীটো পাহৰি গৈছে আপুনি আপোনাৰ কুস্তিখনত পাইছে কুস্তিখনত লিখা আছে আপুনি ভালকৈ চাব তাত যে আপুনি কেনেকৈ ধৰণে চলিব লাগিব আপুনি কিমান খোৱা খাব লাগিব আপুনি কেতিয়া উঠিব কমপ্লিট বস্তু আছে আপোনাক অকল মানে জনা যি পাৰফেক্ট এজন এষ্ট্ৰলজাৰ আছে তেওঁৰ ওচৰলৈ আপুনি গৈ পেলাই বস্তু কুস্তিটো মোৰ কুস্তিটো সেইবোৰ লিখা নাই আপোনাৰ কুস্তিত এইটো লিখাটো নাথাকে নহয় এষ্ট্ৰলজাৰে এনালাইচিছ কৰি আপোনাক ক'ব লাগিব নহয় লিখা নাথাকে সেই গোটেইখিনি জানিবলৈ হ'লে এখেতক যোগাযোগ কৰিব লাগিব নাম্বাৰ মোক কৰক বা অন্য ভাল যদি আপোনাৰ পাৰফেক্ট কোনোবা এষ্ট্ৰলজাৰ আছে যাক ৰাইজে হেৰি মোক কৰিব লাগিব আপোনাক কিন্তু এইটো কাৰণে একদম দিলছে ধন্যবাদ কওঁ কিন্তু কেলে মই বহুত মানুহক মাতিছোঁ নিজৰ কথাটোৱে ক'বলৈ বিচাৰে কিন্তু আপুনি এজন হয়তো ব্যক্তি য'ত নেকি এই মোক নহ'লেও বেলেগক কৰক বুলি কৈছে অৰ্থাৎ মানে ৰাইজৰ ভালটো বিচাৰে ৰাইজৰ ভালটো যাৰ যোগেদি ৰাইজৰ ভাল হয় ৰাইজে যাক পচন্দ কৰে ৰাইজে যাক পচন্দ কৰিছে ৰাইজৰ যদি ভাল হৈছে কাৰণ মই ৰাইজৰ লগত চলা মানুহ গতিকে কাৰোবাৰ যোগেদি যদি ৰাইজৰ ভাল হৈছে ৰাইজে তেওঁক লওক ঠিক আছে আচ্ছা এতিয়া মই আপোনাক হাৰ্ট এটেকটো আপোনাৰ হোৱনিখনত থাকিব আপুনি অকল এনালাইচিছ কৰি ক'ব পাৰিব লাগিব যে আপোনাৰ কিন্তু অনাগত দিনত হাৰ্ট এটেকৰ সম্ভাৱনা আছে ইয়াৰ কাৰণে আমি চাওঁ যদি আপোনাৰ কুস্তিখনত শনিৰ দৃষ্টি সূৰ্যৰ ওপৰত আছে শনিৰ যদি ডিগ্ৰীটো বেছি আছে সূৰ্যৰ ডিগ্ৰীটো কম আছে বুজি পাইছে এতিয়া তাৰমানে 0 ডিগ্ৰীৰ পৰা যদি 6-7 ডিগ্ৰীলৈকে সূৰ্য আছে আৰু শনি যদি আপোনাৰ এটলিষ্ট 12 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰীৰ ভিতৰত আছে তেনেহ'লে আপোনাৰ জীৱনত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যাব হ'ব কেতিয়া আপুনি জানিব লাগিব আপোনাৰ অন্তৰ্দশা প্ৰত্যন্তৰ্দশা আৰু মহাদশা এই তিনিটা বস্তু আপুনি ফ'ল' কৰিব লাগিব আৰু লগত আপোনাৰ গ্ৰহৰ ট্ৰানজিট মানে আপোনাৰ গ্ৰহ গোচৰ কেনেকুৱা চলি আছে সেইটো জানিব লাগিব তেতিয়া আপুনি প্ৰেডিক্ট কৰিব পাৰিব এজন মানুহৰ হাৰ্ট এটেক কেতিয়া হ'ব আৰু কি কৰিব সেই মানুহজনে জীৱনশৈলীটো তেনেকুৱা লৈ ল'ব মানে সি কি কৰিব ফাষ্ট ফুড খাবলৈ ধৰিব জাংক ফুড খাবলৈ ধৰিব শীতল পানীয় খাবলৈ ধৰিব যদি তেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৰস্কোপখনত যদি হৈ আছে আৰু
কি কৰিব সি বহুত বেছি ফেটি বস্তু খাবলৈ ধৰিব আৰু ৰাতি মোবাইল লৈ পেলাই এই 1-2 বজালৈকে বহি থাকিব ইয়েছ মানে যিখিনি হ'বলৈ কাৰণ হ'ব লাগে সেইখিনি অট'মেটিকেলি তাৰ ইয়াত সি লৈ ল'ব টানি পেলাই লৈ ল'বহি আচ্ছা কাৰণ তাৰ মানে কি হয় এইটো ইউনিভাৰ্চৰ পৰা কানেক্ট থাকেতো বস্তুটো আমিতো ইউনিভাৰ্চৰ পৰা চলি আছোঁ তো হৰস্কোপখনো ইউনিভাৰ্চৰ লগত কানেক্টেড আছে তো আপোনাক সেনেকুৱা ধৰণৰ এক্টিভিটিজত লৈ গৈ থাকিব মানে আপুনি গম নাপাব তো যদি পেৰেণ্টছ আছে তো পেৰেণ্টছে যদি দেখিছে যে এই ল'ৰাটো বা ছোৱালীজনী বেয়া ফালে গৈ আছে এই জাংক ফুড খাই আছে ফাষ্ট ফুড খাই আছে ধৰি লওক মানে এই আপোনাৰ মদ খাই আছে বা ৰাতিলৈকে মোবাইল লৈ বহি আজিকালি যিটো অভ্যাস মানুহৰ 12-1-2 বজালৈকে মোবাইলটো লৈ বহি থকা ইফালে কি হয় কলেষ্ট্ৰল লেভেল চেক নকৰা যেনেকৈ লিপিড প্ৰফাইলটো আমি চেক কৰাই থাকিব লাগে আফটাৰ 25 আজিকালিতো আফটাৰ 20 আমি কৰাব লাগে তো সেইবিলাকো এটা বেলেগ চেপ্টাৰ আছে মেডিকেলি গতিকে এইবিলাক বস্তু যেতিয়া আহিব হৰস্কোপখনত তেনেকুৱা হৈ আছে শনি সূৰ্যৰ যিটো সমস্তক যোগ হৈ আছে শনি দৃষ্টি সূৰ্যৰ ওপৰত পৰি আছে বা শনি সূৰ্য একেলগে বহি আছে তো তেনেকুৱা সূৰ্য হৈ যায় আমাৰ হাৰ্টৰ কাৰক প্লেনেট গতিকে সূৰ্যক আমি হাৰ্টৰ মানে আত্মা যিটো বুলি কোৱা হয় আমাৰ যেটো শৰীৰ আছে হাৰ্টৰ পৰা চলি আছে হাৰ্টটো যেতিয়ালৈকে আমাৰ চলি আছে তেতিয়ালৈকে আমাৰ আত্মাও চলি আছে নহয় জানো আত্মা আমাৰ লগত আছে তো হাৰ্টটো যেতিয়ালৈকে চলি আছে তেতিয়ালৈকে আত্মা আমাৰ লগত আছে হাৰ্টটো বন্ধ হোৱাৰ লগে লগে আত্মা আমাক এৰি অন্য ঠাইলৈ গমন কৰি দিব আত্মাৰ মৃত্যু নহয় কিন্তু তো সেই তেনেকুৱা ধৰণৰ এক্টিভিটি যেতিয়া হ'বলৈ ধৰিছে তেতিয়া লগে লগে কোনোবা এজন ভাল এষ্ট্ৰলজাৰক যদি তেওঁলোকে দেখুৱাই পেলাই তাৰ প্ৰতিকাৰ ভাল ধৰণে যদি কৰা হয় তেনেহ'লে হাৰ্ট এটেকৰ পৰা বাচি যাব আৰু যদি সেই এক্টিভিটিছটো কণ্টিনিউ থাকে তেনেহ'লে তেওঁৰ হাৰ্ট এটেক হ'ব খুব সুন্দৰ এতিয়া মই বেমাৰৰ কথা বুলি ক'লে ধেৰ আহি যাব অকল বেমাৰ নহয় তেখেতে ৰেমিডিও দিব আমি ৰেমিডিখিনিও শুনিম তো কাৰণবোৰ গম পাই লৈছোঁ গতিকে চাই থাকিব আৰু শ্বেয়াৰ কৰি দিব আৰু নিজৰ প্ৰফাইলত থৈ দিব ভৱিষ্যতে হয়তো আপোনাৰ কামত আহিব পাৰে এতিয়া মই এটা কথা ডাঙৰীয়া সুধিবলৈ বিচাৰিছোঁ একদম বেছিক মানুহে খুবেই চিনি পায় ত্ৰিপাপৃষ্ঠ চিনোৱা মানুহ নাই মোৰ ৰিষ্ট আছে মোৰ আজি এক্সিডেণ্ট হ'লে ৰিষ্ট আছিলে এই ৰিষ্ট ত্ৰিপাপৃষ্ঠটো কি হয় চাওক চমুকৈ আমি যেতিয়া শুৱনিখন বনাওঁ তো আমাৰ ইয়াত অসমত যেটো আমাৰ কালপুৰুষ পঞ্জিকা মতে আমি ক্যালকুলেশন কৰি শুৱনিবিলাক বনাওঁ যেতিয়া আমি শুৱনিবিলাক বনাওঁ শুৱনিবিলাকত আমি চাওঁ যে কেতিয়া কেতিয়া কেনেকুৱা ধৰণৰ প্লেনেট ক'ত মানে পৰিছে তাৰ তো ত্ৰিপাপৃষ্ঠটো আহে যদি 3টা ক্ৰূৰ বা পাপী গ্ৰহ একেলগে পৰি যায় 3টা গ্ৰহ যেনেকৈ শনি ৰাহু কেতু 3টা গ্ৰহ যদি আপোনাৰ অন্তৰ্দশা মহাদশা প্ৰত্যন্তৰদশা বা আপোনাৰ গোচৰ বা ট্ৰানজিটত যদি একেলগে 3টা বস্তু 3টা গ্ৰহ আপোনাৰ পৰি গৈছে সময় সাপেক্ষ হয় এইটো কেতিয়া আপোনাৰ এবছৰতো থাকিব পাৰে বা সেইটো ক্যালকুলেশনৰ ওপৰত থাকে কেতিয়াবা আপোনাৰ 4 নম্বৰ বছৰটোত আপোনাৰ পৰি যাব পাৰে 10 নম্বৰ 11 নম্বৰ বছৰটোত পৰি যাব তেনেকৈ আমি ক্যালকুলেশন কৰি পেলাই দিয়া হয় গতিকে পাপী গ্ৰহ বা ক্ৰূৰ গ্ৰহ যেতিয়া এটা লাইনত থাকে তাক আমি ত্ৰিপাপৃষ্ঠ বুলি কওঁ কি হয় ত্ৰিপাপৃষ্ঠ হ'লে কি হ'ব পাৰে ত্ৰিপাপৃষ্ঠ হ'লে আপোনাৰ সৰু সুৰা এক্সিডেণ্ট হ'ব পাৰে বেমাৰ আজাৰত আপুনি ভুগিব পাৰে টকা পইচা লোকচান হ'ব পাৰে বিভিন্ন ধৰণৰ হাই কাজিয়া হ'ব পাৰে মামলা মোকদ্দমা আপোনাৰ হ'ব পাৰে বহুত ধৰণৰ বস্তু আপোনাৰ হ'ব পাৰে মই যদি বেছিক কমন যদি মই ৰেমেডি এটা কথা কওঁ তেতিয়া কি হ'ব বেছিক কমন ৰেমেডি আমি সাধাৰণতে কিছুমান দান কৰাওঁ তো দানটো আমি এনেকৈ কৰাওঁ যে তেওঁ কুস্তিখন আমি চাই লওঁ এতিয়া দান মই ঘপককৈ আপোনাক কৈ দিব নোৱাৰিম আচ্ছা কুস্তিখন চাই ক'ব লাগিব কুস্তি সকলোবিলাক বস্তু আমি কুস্তি জেনেৰেল ৰেমেডিজ দুই এটা কৈ দিব পৰা যায় কিন্তু আকৌ আমাৰ ৰাইজে সেইবিলাক কৰি পেলাই আকৌ লিখিব নহয় কমেণ্টছত মই চোন সেইটো কৰিলোঁ একোৱে নহ'ল বুজি পাইছেনে গতিকে ৰেমেডিজ কোৱাৰ আগত আমি সদায় হৰস্কোপ বা শুৱনিখন চাই ল'ব লাগে বা হাতখন ভালকৈ চাই ল'ব লাগে বা ঘৰৰ বাস্তু ভালকৈ চাই ল'ব লাগে গোটেইবিলাক বস্তুৰ ওপৰত নিৰ্ভৰ কৰে ৰেমেডিজবিলাক ইয়েছ গতিকে বহুতে ৰিষ্ট বুলি ক'লে ভয় খাবলগীয়া নাই ভয় খাবলগীয়া নাই তেনেকুৱা একো ভয় খাবলগীয়া নাই প্ৰতি বছৰে যদি বহাগ মাহত শুৱনিখন দেখুওৱা যায় তেনেহ'লে আমি ৰিষ্টবিলাক বিচাৰ কৰি দিওঁ তাত আৰু কৈ দিওঁ যে আপোনাৰ কিন্তু অহা বছৰলৈ বা 2 বছৰৰ পিছত আপোনাৰ ৰিষ্ট আছে তো আপুনি শুৱনিখন লৈ আহিব ল'ৰা বা ছোৱালী যিয়ে নহওক লাগে পেৰেণ্টছ বা ল'ৰা ছোৱালী
যিসকলৰ শুৱনি আছে তেওঁলোকে আৰু এটা ডাঙৰীয়া মই যিমানটোলৈকে মই এটা নেক্সট প্ৰশ্ন যদি মই কওঁ যে পিতৃহা মাতৃহা ভাতৃহা আছে কিন্তু আমি নৰ্থ ইণ্ডিয়াত যদি চাওঁ দিল্লী চাইডে কিন্তু মাতৃহা ভাতৃহা নাৰাখে তেওঁলোকে পিতৃদুখ বুলি কয় মানে মোৰ মতে পিতৃহা বা পিতৃদুখটো মেজৰ য়েছ মই তাৰ কাৰণে ৰেমেডিজ কম এতিয়া আপোনাক পিতৃদুখৰ কাৰণে ঠিক আছে মানে কি হয় আচলতে মই কৈ দি আছোঁ চাওক আমাৰ লাল কিতাপত মইতো লাল কিতাপ ফ'ল' কৰোঁ তো লাল কিতাপত আমাৰ এটা বস্তু আছে ঋণ আমি যেতিয়া কুস্তিখন পাওঁ কুস্তিখনত আমি চাওঁ যে তাত পিতৃ ঋণ কিমান আছে তাত পিতৃ ঋণ মাতৃ ঋণ গুৰু ঋণ দেৱ ঋণ তেনেকুৱা ধৰণৰ আৰু প্ৰকৃতি ঋণ গতিকে তেনেকুৱা ধৰণৰ ঋণ কিছুমান আমি ফ'ল' কৰোঁ তাত ঋণ মানে আপোনাৰ দিবলগীয়া আছে বস্তুটো তো পিতৃদুখৰ যদি আপোনাৰ কুস্তিখনত পিতৃদুখ আছে তেনেহ'লে এটা জেনেৰেল ৰেমেডিজ আমি কৰাওঁ মানুহক যদি পিতৃদুখ আছে কিন্তু পাৰফেক্টলি আপুনি চাই ল'ব লাগিব জেনেৰেলি মানুহৰ পিতৃদুখ থাকেই প্ৰতিটো কুস্তিতেই জেনেৰেলি থকা যায় তো পিতৃদুখৰ কাৰণে 2-3টামান মই আপোনাৰ যিটো ৰেমেডিজ আছে সেইখিনি যদি পিতৃদুখ আছে বা পিতৃষ্ট মাতৃষ্ট যেনেকুৱাই নহওক পিতৃদুখেই হওক গুৰু ঋণেই হওক দেৱ ঋণেই হওক বা আপোনাৰ প্ৰকৃতি ঋণেই হওক তাৰ কাৰণে আপুনি প্ৰথম ৰেমেডিজটো হ'ল সদায় ৰাতিপুৱা প্ৰথম যেতিয়া আপুনি ৰান্ধনীশাললৈ যাব টাৱাখন বহাই প্ৰথম এখন ৰুটি বনাব ধুনীয়াকৈ ডাঙৰকৈ ৰুটিখন বনাই পেলাই সেই ৰুটিখন 3 ভাগ কৰিব নমাই পেলাই 3 ভাগ কৰি এভাগ গাই গৰুক খুৱাই দিব এভাগ কুকুৰক খুৱাই দিব আৰু এভাগ চৰাই বা কাউৰীক খুৱাই দিব সেই বস্তুটো আপুনি কণ্টিনিউ কৰিব ডেইলি কিমান দিন কৰিব লাগিব কণ্টিনিউ এইটো আপোনাৰ ঘৰত কণ্টিনিউ ৰাখিব মানে যদি পিতৃদুখ থাকে পিতৃদুখ প্ৰায় ঘৰত থাকে প্ৰায় ফেমিলিত পৰিণাম কি হ'ব পাৰে পৰিণাম সেই যে কষ্ট পায় মানুহে বিভিন্ন দিশত মানুহৰ ছাকচেছ নহয় কেৰিয়াৰ ছাকচেছ নহয় টকা পইচা আহে আকৌ গুচি যায় যিমান টকা কমায় সিমান মানুহে ছাকচেছ হ'ব নোৱাৰে ঘৰখনত যদি ৰুটি ব্ৰেকফাষ্ট যিয়ে নবনাওক ৰুটি এখন বনাই প্ৰথম টাৱাটো বহাই পেলাই ৰুটি এখন বনাই 3 ভাগ কৰি এভাগ কুকুৰক এভাগ কাউৰী বা চৰাইক আৰু এভাগ গাই গৰু কাৰণ মানে আপুনি ক'বলৈ বিচাৰিছে এখন ৰুটি আমাৰ জীৱন সলনি কৰিব পাৰে জীৱন সলনি কৰিব পাৰে আপুনি এইটো মই বহুত মানুহক দিছোঁ বহুত ভাল ৰিজাল্ট আছে আফটাৰ 3rd মান্থ আপুনি এইটো 3 মাহ কাৰণ আপুনিতো নেগেটিভিটিত বহুত দিনৰ পৰা চলি আছে ন তো তাক ঠিক কৰিবৰ কাৰণে আপুনি অলপ সময় লাগিব কাৰণ আমাৰ লাল কিতাপটো অলপ আয়ুৰ্বেদৰ ওপৰত মানে আয়ুৰ্বেদিক বস্তুবিলাক অলপ দীঘলীয়া যেনেকৈ চলালে তাৰ হেৰি হয় তো এই বস্তুটো আপুনি অলপ দীঘলীয়া কৰিব লাগিব 2nd নম্বৰ পিতৃদুখৰ কাৰণে যদি আপোনাৰ পিতৃদুখ আছে এই উপায়টো আপুনি কৰি আছে বোলে ছেকেণ্ড নম্বৰ বোলে আপুনি ছাকচেছ আপোনাৰ নাই হোৱা বহুত চেষ্টা কৰিছে চাকৰিটো হোৱা নাই বহুত চেষ্টা কৰিছে ব্যৱসায়ত আপুনি উন্নতি হ'ব বহুত চেষ্টা কৰিছে বোলে নিটত হেৰি হ'ব পৰা নাই মানে এণ্ট্ৰি ল'ব পৰা নাই বা বহুত চেষ্টা কৰিছে কিবা হেৰি নাই হোৱা তেতিয়া আপুনি এটা কাম কৰক আটা আৰু চেনি এই দুইটা বস্তু আপুনি ভাজি লৈ এটা ডাঙৰ জাৰত আপুনি থওক আৰু সদায় এমুঠিকৈ য'ত পৰুৱা ওলায় সেই পৰুৱা ওলোৱা ঠাইত আপোনাৰ হাতেৰে আপুনি এমুঠিকৈ সদায় দিয়ক মিঠাতকৈ মিঠা হ'ব লাগিব আটা আৰু চেনি মানে পৰুৱাই আমাৰ ভাগ্য সলনি কৰিব পৰুৱাই ভাগ্য কাৰণ প্ৰকৃতিৰ বস্তু হয় নহয় পৰুৱাৰ আপুনি নেটৱৰ্কটো দেখিছেনে নাই দেখিছোঁ তো আপুনি নেটৱৰ্কিং চিষ্টেমটো পৰুৱাৰ পৰা শিকিব আচ্ছা মিলা প্ৰীতি মানে এইটো লাল কিতাপ ৰেমেডি ঠিক আছে আপুনি অথনিৰ পৰা ৰেমেডি কোৱা নাই এতিয়া কওঁতে মনটো ভাল লাগি গৈছে ঠিক আছে 3rd নম্বৰ ৰেমেডি যদি আপোনাৰ বোলে পিতৃদুখ বহুত কষ্ট পাই আছে বহুত বেমাৰ আজাৰ চলি আছে ঘৰত বহুত কষ্ট হৈ আছে তেনেহ'লে আপুনি এটা কাম কৰক এটা তামৰ ঘটি লওক ডাঙৰ তামৰ ঘটিত আপুনি অলপ চেনি দি দিয়ক আৰু অলপ তিল দি দিয়ক দি পেলাই আপুনি যিমানবিলাক ব্যক্তি আপোনাৰ ঘৰত আছে পৰিয়ালত যিমানবিলাক সদস্য আছে সকলোৰে মূৰৰ ওপৰত এণ্টিক্ল'কৱাইজ 7 বাৰ ঘূৰাই পেলাই সেইটো নি আপুনি আহঁত পিপল বা বৰগছৰ গুৰিত দিয়ক একেৰাহে 43 দিন এই উপায়টো যদি আপুনি কৰে আপুনি বহুতখিনি পিতৃদুখৰ পৰা পৰিত্ৰাণ পাই যাব আচ্ছা মেইনলি ক'বলৈ গ'লে সকলোৰে ঘৰত থকা কমন দুখ সেইটোৱে হৈছে পিতৃদুখ বাহ এতিয়া মোৰ প্ৰশ্ন এটা মনত আহিছে অলপ ক্ৰিঞ্জ অকণমান মানে খুব নিম্ন খাপৰ প্ৰশ্ন যদিও মই সোধোঁ মেবি থাকিব পাৰে কাৰণ আজিকালি খুব আহিছে এটা বস্তু হৈছে পৰকীয়া প্ৰেম এইটোৰ লগত এষ্ট্ৰলজি সম্বন্ধ আছেনে নিশ্চয় আছে কিয় নাই
পৰকীয়া প্ৰেম সেইসকল ব্যক্তিৰ হ'ব ফিমেলেই হওক বা মেলেই হওক মহিলাই হওক বা পুৰুষেই হওক আজিৰ এতিয়া যিটো যুগ চলি আছে বৰ্তমান কলিযুগটো চলি আছে লগতে এতিয়াৰ যুগত মানুহক সকলো বস্তু পটককে লাগে আৰু লাক্সাৰিটো বহুত বেছি কাৰণটো কি জানে বৰ্তমান সময়টো চলি আছে ৰাহুৰ যুগ এতিয়া বৰ্তমান ৰাহু আৰু শুক্ৰৰ যুগ শুক্ৰ হৈছে লাক্সাৰিৰ গ্ৰহ তো সকলোকে লাক্সাৰি লাগে এতিয়া মানুহে ৰিলছ বনায় মানুহক দেখি আমাৰ ভাৰতবৰ্ষত বা আমাৰ যিটো সাউথ এছিয়ান কাণ্ট্ৰি আছে ভাৰতবৰ্ষই হওক বা বাংলাদেশে হওক বা পাকিস্তানে হওক এইবিলাকত কি হয় দেখি মানুহে বহুত বেছিকৈ কৰে বস্তুটো ঠিক আছে তো ৰিলছ বনায় মানুহে বা আপুনি ক'লে পৰকীয়া প্ৰেম ইয়াৰ কাৰণে মোবাইলটো বহুত বেছি দায়ী নহয় জানো এনে জ্যোতিষত কিবা নিয়ম আছেনে মানে বা আঁতৰাব পৰা আছে ইয়াৰ কাৰণে আমি আমাৰ কুস্তিখনত শুক্ৰ গ্ৰহটো আমি বিশেষকৈ চাওঁ আৰু ৰাহুক চাওঁ যদি আপোনাৰ পৰকীয়া প্ৰেম তেনেকুৱা হ'বলগীয়া আছে বা যদি আপুনি গম পাই গৈছে যে তেনেকুৱা কিবা আছে তেনেহ'লে ভাল এজন এষ্ট্ৰলজাৰ ওচৰলৈ গৈ তাৰ কাৰণে বেলেগ প্ৰতিকাৰ আছে এটা ইউনিভাৰ্চেল ৰেমেডিজ মই আপোনাক কৈ দিছোঁ পৰকীয়া ঠিক আছে মানুহে ভাল পাব যদি তেনেকুৱা ধৰণৰ পৰকীয়া প্ৰেমৰ প্ৰভাৱ কাৰোবাৰ ঘৰত আছে তেনেহ'লে তেওঁলোকৰ ঘৰখনত সদায় প্ৰতিদিনে ৰাতিপুৱা গা পা ধুই তেওঁলোকৰ গোসাঁই ঘৰ সকলোৰে থাকে ঘৰত বিষ্ণু সহস্ৰনাম পঢ়া আৰম্ভ কৰি দিয়ক বিষ্ণু সহস্ৰনাম হয় বিষ্ণু সহস্ৰনাম পাঠ আৰম্ভ কৰি দিয়ক বহুতখিনি পজিটিভ ভাল ৰিজাল্ট তেওঁলোকৰ ঘৰত পাই যাব ক'ত পাব এইটো নাম কিতাপ পায় কিতাপ আপুনি কিতাপৰ যিকোনো ধাৰ্মিক আজিকালি বিষ্ণু সহস্ৰনাম গুগলতে আছে গুগলতে চব পাই যাব পাব আছামিজ বুলি মাৰিলে বিষ্ণু সহস্ৰনাম নালাগে আপুনি এখন কিতাপ কিনি লৈ আহিব আৰু যিসকল পেৰেণ্টছ আছে তেওঁলোকে তাক ধুনীয়াকৈ হেৰি কৰক বা আপুনি এটা কাম কৰিব পাৰে আপুনি ঘৰত স্পীকাৰ লগাই চলাব পাৰে আৰু দুটা কথা মই মানুহক সদায় কওঁ এটা হৈছে বিষ্ণু সহস্ৰনাম আৰু এটা হৈছে নাৰায়ণ অস্ত্ৰ মন্ত্ৰ এই দুটা মানুহে সদায় বজাব লাগে ঘৰত বহুতখিনি পজিটিভিটি আপোনাৰ এইবিলাক যিবিলাক নিগেটিভ বস্তু আছে পৰকীয়া প্ৰেম হওক বা অন্যান্য যিবিলাক নিগেটিভ বস্তু আছে সেইবিলাক ওচৰলৈ নাহিব কাৰণ আপুনি যিটো বেয়া বস্তু হৈ আছে তাক কাটিবৰ কাৰণে পজিটিভ বস্তু লাগিবতো গতিকে পজিটিভ ভাইব্ৰেশ্যন এই বস্তুটোৱে আপোনাৰ ঘৰখনত দিব আৰু আপোনাক বহুতখিনি বচাই ল'ব এতিয়া মই এটা প্ৰশ্ন আহোঁ ৰিলেশ্যনশ্বিপ ব্ৰেক হৈ যায় বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ ৰিলেশ্যনশ্বিপে ব্ৰেক হৈ যায় বা বিয়া পতাৰ পিছতে ব্ৰেক হৈ যায় কোনো পৰকীয়া বুলি নহয় তো তাৰ ৰিজন কি বুলি ক'ব একৰ্ডিং এজ পাৰ এষ্ট্ৰলজি বহুত ৰিজন আছে তাৰ বহুত ৰিজন আছে অ'কে ৰিজন এটা দুটা নহয় তাৰ ৰিজন বহুত আছে তাৰ কাৰণে বিয়াৰ কাৰণে আমি লগ্নৰ পৰা সপ্তম স্থান চাওঁ লগ্নৰ পৰা যিটো সপ্তম স্থান আছে সপ্তম স্থানৰ অধিপতি গ্ৰহ ক'ত বহি আছে অষ্টম স্থানত আছে সূৰ্যৰ দৃষ্টি সপ্তম স্থানত পৰি আছে শনিৰ দৃষ্টি সপ্তম স্থানত পৰি আছে মাংগলিক আছে চতুৰ্থ স্থানৰ 12 নম্বৰ ঘৰৰ মাংগলিক আছে চতুৰ্থ স্থানৰ মাংগলিক আছে সপ্তম স্থানৰ মাংগলিক হ'ব পাৰে বহুত কাৰণ হাজাৰটা কাৰণ আছে তাৰ তো এনেকুৱা ধৰণৰ কাৰণবিলাক বিশ্লেষণ কৰি আৰু সেই কাৰণটো চাই পেলাই যদি তাৰ প্ৰতিকাৰ দিয়া হয় আৰু লগত ঘৰখনৰ বাস্তু যদি ঠিক কৰি দিয়া যায় কাৰণটো চাই পেলাই প্ৰতিকাৰো দিলে আৰু লগত ঘৰখনৰ বাস্তু যদি ঠিক কৰি দিয়া যায় তেনেহ'লে আপুনি ডিভৰ্চৰ পৰা ৰক্ষা কৰিব পাৰিব ধুনীয়া বাস্তুৰ ক্ষেত্ৰত যদি আপুনি ঘৰৰ আপোনাৰ ৰিলেশ্যনশ্বিপত তেনেকুৱা ধৰণৰ অসুবিধা আহি আছে তেনেহ'লে যদি আপুনি উপাৰ্জন কৰা ব্যক্তি ছাপ'জ আপোনাৰ দেউতাই আপোনাৰ ঘৰখন চলাই আপোনাৰ মা দেউতাৰ মাজত তেনেকুৱা এটা ক্লেছ চলি আছে তেনেহ'লে আপুনি আপোনাৰ মা দেউতাক ছাউথ ৱেষ্টত ধুনীয়াকৈ দক্ষিণৰ ফালে মূৰ কৰি পেলাই দুয়োজনকে ছাউথ ৱেষ্টত আপুনি শুবলৈ দিয়ক আৰু নৰ্থ ইষ্টত এটা ডাঙৰ ধুনীয়া মাটিৰ কলহ এটা স্থাপন কৰক আৰু তাত আপুনি ডিঙিলৈকে পানী আপুনি দিয়ক দি পেলাই নৰ্থ ইষ্টত সেইটো স্থাপন কৰি দিয়ক আৰু ছাউথ ৱেষ্টত তেওঁলোকক শুবলৈ দিয়ক লগত তেওঁলোকৰ কুস্তি দুখন চোৱাই যদি কুস্তি নাই হাত চোৱাই পেলাই তেওঁলোকৰ যিবিলাক ৰেমেডিজ হয় সেইবিলাক যদি আপুনি কৰাই দিয়ে তেনেহ'লে অট'মেটিকেলি ভাল হৈ যাব কিমান ফেমিলি ভাল কৰিছোঁ মই বহুত আজি মই 26 বছৰ চলি আছে ডিভৰ্চৰ লাইনত গুচি গৈছে কিন্তু তাৰপিছত তেওঁলোকক ঘূৰাই অনা হৈছে কিন্তু মানুহৰ ভিতৰত সেই বস্তুটো থাকিব লাগিব ন যে মই ভাল হ'ব লাগিব মোৰ ৰিলেশ্যনশ্বিপটো মই ভাল কৰিব লাগিব তো
এইটোতো নিজৰ ওপৰতো এটা কথা থাকে যেনেকে মই আহিলো তেতিয়া আপুনি মোক দেখুৱাৰ পিছত আপোনাক যেটো মই ক'লো আপুনি লগে লগে লৈছে কৰিলে আপুনি কৰিলে নহয় কৰাৰ পিছত আপুনি ফলটো পালে নহয় তো মানুহে কৰিবতো লাগিব আমি মানে আসলে বিশ্বাসও কৰিব লাগিব এটা প্ৰথম কথা হ'ল বিশ্বাসটো কৰিবই লাগিব যিকোনো বস্তুতে বিশ্বাস অবিহনে এটা ঈশ্বৰকো যদি আপুনি এনেই কৰি থাকে বিশ্বাস নকৰে তেতিয়াও ফল নাপায় গতিকে বিশ্বাসটো থাকিবই লাগিব চব বস্তুতে এতিয়া মই ব্যৱসায় ক্ষেত্ৰত আহোঁ দেই মই এটা বস্তু ব্যৱসায় ক্ষেত্ৰত আহোঁ আৰু কাৰণ বহুত মানুহে কি হয় ফ্লেট কিনে ফ্লেট আৰু ইণ্ডিপেণ্ডেণ্ট এটা ঘৰ পাৰ্থক্য আছে বাস্তুৰ ক্ষেত্ৰত ঘৰ এটা যদি হৈ যায় ঘৰটোৰ পৰা মাজৰ স্থানৰ পৰা ব্ৰহ্মস্থানৰ পৰা কেন্দ্ৰ কৰি 16টা ডাইৰেকশ্যন তাৰপিছত বাস্তু আহে কিন্তু সেই মানুহ ঘৰে ঘৰটোত নহয় কিন্তু বাউণ্ডেৰীটো যদি চাই নিজৰ চাৰি সীমা তেতিয়া তাৰ বাস্তুটো এটা পৃথক হয় বহুত মানুহে এটা বুজি নাপায় তো প্ৰব্লেমটো মাটিডোখৰতো থাকিব পাৰে ঠিক তেনেধৰণে আমি যদি ব্যৱসায় ক্ষেত্ৰতো বা বেলেগ এটা ফ্লেটৰ ক্ষেত্ৰতো যদি চাওঁ বিল্ডিংবিলাক থাকে চবৰে ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ওপৰতো একেই গতিকে দুইখন দোকানটো একেই দশা নহয় কিছুমান এখনত চলে কিছুমান এখনত নচলে তো এইবিলাকৰ ক্ষেত্ৰত আপুনি অল এৰাউণ্ড কি বুলি ক'ব যাৰ দোকান চলা নাই তেওঁৰ কুস্তিখন চাব লাগিব যদি একেটা ফ্ল'ৰতে আছে সেম ফাৰ্ষ্ট ফ্ল'ৰটো চলিছে ছেকেণ্ড ফ্ল'ৰটো চলা নাই তেনেহ'লে ছেকেণ্ড ফ্ল'ৰত গৈ পেলাই তেওঁৰ দোকানখন চাই দিব লাগিব তেওঁৰ দোকানত কিবা বাস্তু গণ্ডগোল আছে নেকি ফাৰ্ষ্ট থিং আৰু যদি ফাৰ্ষ্ট ফ্ল'ৰটো চলি আছে তেনেহ'লে আনফৰ্চুনেটলি তেওঁ বাস্তু মিলি আছে গতিকে তেওঁ চলি আছে আৰু আনফৰ্চুনেটলি তেওঁ যিটো ব্যৱসায় কৰিব লাগে একৰ্ডিং হৰস্কপ সেই ব্যৱসায়টোতেই তেওঁ আছে আচ্ছা বুজি পালে সেইকাৰণে তেওঁৰ দোকানখন চলি আছে আৰু ছেকেণ্ড ফ্ল'ৰত যিজন ব্যক্তি আছে তেওঁ আনফৰ্চুনেটলি সেই ব্যৱসায়টো কৰিব নালাগে তেওঁৰ কুস্তিখনে তেওঁক ছাপোৰ্ট কৰা নাই সেইকাৰণে তেওঁৰ দোকানখন চলা নাই বুজি পালে ফৰ এক্সাম্পল নিউমাৰলজি 2 কিন্তু হাৰ্ডৱেৰ দোকান দিছে বুজি পাইছে কাৰণটো হৈছে সেইটো বহুত ফেক্টৰ আহি পৰে আচলতে বাস্তু ঠিক কৰিলো মানে ব্যৱসায় চলিব নাই বাস্তু এটা ফেক্টৰ হয় এটা মেটাৰ হয় যে আপুনি বাস্তুটো ঠিক কৰি ৰাখিব লাগে বাস্তুটো ঠিক কৰিলে আপুনি পজিটিভ ৰিজাল্ট ধন টকা পইচা অহাৰ যিটো আপোনাৰ হেৰি আছে সেইটো আপুনি ভাল পাব সেইটো এটা ঠিক আছে সেইটো এটা লজিক বা এটা ফেক্টৰ হয় কিন্তু আপুনি সব ফালেদি আপোনাৰ সেইটো নহ'ব আপোনাক শ্বুট কৰিছে নাই ব্যৱসায়টো এতিয়া আপুনি মই এইটো ব্যৱসায়টো মোক শ্বুট কৰিছে আপোনাক শ্বুট কৰে আপোনাৰ পডকাষ্টিং যিটো আপুনি যিটো হেৰি কৰিছে আপোনাক শ্বুট কৰাৰ কাৰণ আছে না ইয়াত 6 সংখ্যা ব্যক্তি 6 নাম্বাৰ 6 ৰিপ্ৰেজেন্ট কিহে কৰে শুক্ৰই কৰে তো লাইনটোৱে শুক্ৰৰ হয় আৰু মোক গোটেই ডেট অফ বাৰ্থ যোগ কৰিলো 6 এ আহে তেতিয়াহ'লে 6 and 6 ৰ লগত ৰিলেটেড ভৰপুৰ আপোনাক শ্বুট আপুনি ঘৰত বহি পইচা কমাব আপুনি চাকৰি কৰিও আপুনি পইচা কমাব আপোনাৰ এইটো এডভাৰটাইজিং বা এইটো যিটো আপুনি চাকৰি আপোনাক এৰিলে আপুনি আৰু বেছি ভাল চাকৰি মানে চাকৰ কাৰণ আপুনি 8 ঘণ্টা বা 9 ঘণ্টা আপুনি বন্দী হৈ থাকে সেই 8 ঘণ্টা যদি আপুনি আপোনাৰ নিজৰ কাৰণে যদি আপুনি ইউটিলাইজ কৰে চাকৰিৰ পৰা আপুনি বেছি টকা কমাব নিশ্চয় আপোনাৰ তাৰ ৰিজাল্টটো মই দি আছো অতি সোনকালে কিন্তু মই এটা কথা পুনৰবাৰ সুধিম কাৰণ ৰাইজে বহুতে নতুন প্ৰথমবাৰ হয়তো আপোনাক চাইছে কাৰণ এখেতে বহু বছৰৰ পৰা এষ্ট্ৰলজি এজন প্ৰফেচাৰ বহুত বছৰ মোৰ দেন 10 years তেওঁ এক্সপিৰিয়েঞ্চ 10 years নাই 25 years তেওঁ তেখেতৰ এক্সপিৰিয়েঞ্চ আৰু গতিকে তেখেতে অল অভাৰ অসমত বিভিন্ন চেম্বাৰ আছে অসমৰ কোন জিলাত আছিল আপোনাৰ চাওক আগতে 2019 চনলৈকে মোৰ বহুত ঠাইত আছিলে তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট তেনেকৈ কিন্তু 2019 চনত যেতিয়া কৰোণা হ'ল তাৰপিছত বহুত কিবা কিবি বন্ধ কৰি দিবলগীয়া হ'ল তাৰ কেইবা বছৰ বহি যোৱাৰ পিছত আকৌ মই 2022 চনৰ মানৰ পৰা আকৌ যেতিয়া আৰম্ভ কৰিলোঁ এতিয়া বৰ্তমান মোৰ চেম্বাৰ মোৰ নিজৰ ঘৰ য'ত আছে ৰূপাই চাইডিং ডনবক্স চাৰিআলি তাতে মই মোৰ নিজৰ ঘৰত মই চাওঁ ইয়াৰ উপৰিও শিৱসাগৰলৈ মই যাওঁ হোটেল ৰাজ পেলেচ ইয়াৰ পিছত মই যাওঁ যোৰহাট বৰুৱা চাৰিআলিত মোৰ হেৰি আছে চেম্বাৰ আছে ইয়াৰ পিছত শিৱসাগৰ যোৰহাট লখিমপুৰলৈকেও মই যাওঁ লখিমপুৰত মোৰ চেম্বাৰ আছে আৰু গুৱাহাটী মেইন চেম্বাৰ হিচাপে মোৰ গুৱাহাটী আছে গতিকে গুৱাহাটীত মোৰ চবচে হায়েষ্ট আছে ক্লাইণ্ট আৰু মোৰ নিজৰ ঘৰত আছে যোৰহাটতো মোৰ বহুত আছে আপোনাৰ শিৱসাগৰ নিগাজী ঠাই আপোনাৰ ঠাইতো বহুত মানুহ পালোঁ বহুত ৰাইজ পালোঁ যথেষ্ট সঁহাৰি পালোঁ আৰু ৰাইজৰ আশীৰ্বাদ বহুত পাইছোঁ ধন্যবাদ এতিয়া মই এটা বস্তু মনলৈ আহিছে মানুহে যে কয়
এই ল'ৰাটো জন্ম হোৱাৰ পৰা মোৰ কিন্তু উন্নতি হৈছে বিয়া পতাৰ পিছত কিন্তু মোৰ ঘৈণীয়েক হওক বা পুৰুষ ডেষ্টিনি মানে পুৰুষে ক'ব মোৰ ৱাইফক অনাৰ পিছত পুৰা মালামাল হৈ গ'লো ৱাইফে ক'ব মোৰ হোৱাৰ পিছত এনেকুৱা এই বস্তুটো এষ্ট্ৰলজিৰ লগত কি আছে কাৰণ আছেতো ইয়াৰ কাৰণ আছে আপুনি যিগৰাকী ছাপ'জ মই বিয়াৰ কথাটো পাতোঁ যে যিগৰাকী তেওঁৰ পত্নীক বিয়া কৰাৰ পিছত তেওঁ মালামাল হৈ গুচি গ'ল ইয়াৰ কাৰণটো আছে আমি কিছুমান ছোৱালীৰ শুৱনি চাওঁ মানে ছোৱালীসকলৰ শুৱনি চাই প্ৰথমতেই কৈ দিওঁ তেওঁৰ মাক বাপেকে চাব দেই এই ছোৱালীজনী কিন্তু জন্ম হোৱাৰ পিছতে কিন্তু আপুনি উন্নতি কৰিছে কিন্তু দেই চাব গাড়ী ঘৰ দুৱাৰ হয় ছাৰ বুলি কয় ছোৱালীজনী লক্ষী লগা কিন্তু দেই চাব কেনেকৈ হয় জানে এইটো লগ্নৰ পৰা চতুৰ্থ স্থানত যদি ভাল কণ্ডিশ্যনত চন্দ্ৰ বহি থাকে লগ্নৰ পৰা চতুৰ্থ স্থানত যদি ভাল কণ্ডিশ্যনত শুক্ৰ বহি থাকে আৰু যদি শুক্ৰৰ ৰাজযোগ থাকে শুক্ৰৰ যিটো ৰাজযোগ সেইটো বহুত ডাঙৰ ৰাজযোগ হয় বুজি পাইছে তো শুক্ৰৰ যদি ৰাজযোগ থাকে মালব্য নামৰ এটা ৰাজযোগ হয় শুক্ৰৰ গতিকে শুক্ৰৰ ৰাজযোগ থকা চন্দ্ৰৰ ৰাজযোগ থকা তেনেকুৱা ছোৱালী যদি আপোনাৰ ঘৰত বিয়া কৰি পেলাই আপুনি লৈ আহিছে ফৰ্চুনেটলি বা আনফৰ্চুনেটলি তেনেহ'লে আপোনাৰ ঘৰত আপোনাৰ ভাগ্য সলনি হৈ গুচি যাব বৃহস্পতিৰ পৰা আপুনি স্বভাৱ চৰিত্ৰ চাব পাৰে চৰিত্ৰবান হ'ব বৃহস্পতিৰ পৰা জ্ঞানবান হ'ব আধ্যাত্মিক হ'ব যথেষ্ট কিন্তু বৃহস্পতিৰ পৰা আপুনি টকা নাপায় টকা আপুনি পাব শুক্ৰৰ পৰা সদায় শুক্ৰ আৰু চন্দ্ৰৰ পৰা মানে বহুতে কয় মোৰ গুৰু ভাল গুৰু মানে বৃহস্পতিৰ কথা কয় বৃহস্পতি জ্ঞানৰ গ্ৰহ হয় টকা নিদিয়ে মানে বৃহস্পতি সদায় জ্ঞানৰ গ্ৰহ বৃহস্পতিৰ পৰা আপুনি জ্ঞান পাব কিন্তু মোৰ কুস্তিখনত বৃহস্পতি আপোনাৰ কুস্তিখনত মই এতিয়া পাহৰি গ'লো মই অৱশ্যে বৃহস্পতি চাব টেনশ্যন ল'ব নালাগে আপুনি বৃহস্পতিৰ দ্বাৰা আপুনি জ্ঞান পাব চাওক বৃহস্পতি যাৰ ভাল সি যথেষ্ট জ্ঞানী হয় আধ্যাত্মিক হয় গতিকে আপুনি যিমান পূজা পাঠ কৰি লওক আৰু জ্ঞানী হৈ লওক আপোনাৰ ভিতৰত যদি টকা নাথাকে আপুনি যদি টকা কমাব নাজানে মানি মেনেজমেণ্ট নাথাকে আপোনাৰ জ্ঞানৰ কোনো কাম নাই আপুনি MA পাছ কৰি বেটেৰী ৰিক্সাও চলাবলগীয়া হ'ব পাৰে মানে আপুনি কনচিডাৰ কৰিব লাগিব শুক্ৰ গ্ৰহটো শুক্ৰৰ লগত ৰিলেটেড শুক্ৰ আৰু চন্দ্ৰ এইটো লাক্সাৰীৰ গ্ৰহ হয় দুইটা গতিকে সেই দুটা গ্ৰহ যদি ভাল হৈ আছে তেনেকুৱা পত্নী যদি আপুনি আনফৰ্চুনেটলি পাই গৈছে আপোনাৰ ভাগ্য সলনি অট'মেটিক আপোনাৰ যিটো ডেষ্টিনি আছিলে তাৰমানে যিজন পুৰুষৰ যিটো ডেষ্টিনি আছিলে পুৰুষৰ ডেষ্টিনিৰ লগত সেই মহিলাগৰাকীৰ বা ছোৱালীগৰাকীৰ ডেষ্টিনিটো প্লাছ হৈ পেলাই সেই ঘৰখনক উন্নতিৰ পথলৈ লৈ যায় টকাই টকা মালামাল হৈ গুচি যায় এটা ৰিকুৱেষ্ট থাকিব মোৰ নিজৰ ছোৱালীজনীৰ ডেট অফ বাৰ্থটো এবাৰ চাই দিব দেই নিশ্চয় চাম ধন টকা পইচা হাতত নাথাকে বাস্তুৱে কি কয় বাস্তুৱে ক'বই এইটো 100% ক'ব ধন টকা পইচা হাতত কাৰণ মই প্ৰথমতেই ক'লোঁ যে কুস্তিত যদি আপোনাৰ মানি মেনেজমেণ্ট কৰা বস্তুটো নাথাকে মানি মেনেজমেণ্ট সদায় শনিৰ পৰা আহে হয় আচল ধন টকা পইচা দিয়া গ্ৰহ হৈছে শুক্ৰ শনি আৰু কেতু এই তিনিটা প্লেনেটৰ পৰা আপোনাৰ আমাৰ লাল কিতাপত লিখা আছে মই শুনি থাকোঁ বোলে বৃহস্পতি ভাল থাকিলে বহুত টকা কমায় কিন্তু মইতো আজিলৈকে তেনেকুৱা বৃহস্পতি ভাল থকা মানুহ বহুত পাইছোঁ মই কিন্তু টকা পোৱা নাই যোৱাকালি এজনে মোক ফোন কৰিছে বোলে 9 নম্বৰ ঘৰত তেওঁৰ বৃহস্পতি বহি আছে মই ক'লো আপোনাৰ নিচিনা অভাগ্যৱান মানুহ নাই আনচাকচেছ মানুহে নাই কৈছে হয় বোলে 100% কাৰেক্ট কৈ আছে আপুনি 9 নম্বৰ ঘৰত তেওঁৰ বৃহস্পতি বহি আছে সেইটো শুক্ৰৰ ৰাশিত বেয়া হৈ আছে ন বৃহস্পতি তাত কাৰণ এফালে এটা ৰাক্ষসৰ গুৰু এফালে দেৱতাৰ গুৰু দুইটাটো অপজিট সেইটোৱে কাৰণ ধন টকা পইচাৰ কাৰণে আমি সদায় দ্বিতীয় আপুনি কিমান টকা কমাব জীৱনত আৰু কিমান আপুনি সঞ্চয় কৰিব সেইটো আপোনাৰ কুস্তিখনত আছে 11 নম্বৰ লগ্নৰ পৰা 11 নম্বৰ ঘৰটো হ'ল আপোনাৰ ইনকাম আৰু লগ্নৰ পৰা দ্বিতীয় স্থানটো সঞ্চয় আৰু লগত বুধ গ্ৰহটোৱে আপোনাক দিব মানি মেনেজমেণ্টটো আপুনি কেনেকুৱা মানি মেনেজমেণ্ট আপোনাৰ জীৱনত আপুনি কৰিছে আপুনি টকাটো আহিছে হাতলৈ কেনেকৈ তাক ইউটিলাইজেশ্যন কৰিছে মানে আপুনি যিটো ছাবজেক্ট লৈ পেলাই আগবাঢ়িছে সেইটোত আপুনি কিমান ছাকচেছ এষ্ট্ৰলজিকেলি আপুনি ফিট আছে নে নাই আপুনি চাকৰিৰ কাৰণে গৈছে চাকৰিত আপুনি ছাপ'জ দৰমহা পাইছে দৰমহাটো আপুনি পোৱাৰ পিছত আপোনাৰ নাথাকিছে নেকি তাৰ মানে কি তাৰ মানে আপোনাৰ হৰস্কোপখনত ক'ৰবাত কিবা এটা বেয়া হৈ আছে লগত আপুনি আপোনাৰ ঘৰৰ বাস্তু ঠিক কৰি লওক ধন টকা পইচাৰ কাৰণে ৰেমেডিজ এটা দি দিওঁ মই দিয়কচোন যিমান পাৰে আপুনি আপোনাৰ ঘৰখনৰ এতিয়া আমি ঘৰৰ কথাই পাতিছোঁ বাৰু ফ্লেট বা মাল্টি ষ্ট'ৰেজ বিল্ডিঙৰ কথা পিছত পাতিম বাৰু
তো নেক্সট আমাৰ এপিছডবিলাকত হ'ব মাল্টি ষ্টৰিজৰ আমি এটা এপিছডেই বাৰু আচ্ছা সেইটো ইম্পৰ্টেণ্ট ফ্লেটবিলাকৰ কাৰণ দুইটা ফ্ল'ৰ ওপৰ ফ্ল'ৰটো তলৰ ফ্ল'ৰটো একেই এঘৰ মানুহ অশান্তি পাতিম কথা তো ঘৰৰ কাৰণে মই কওঁ ঘৰৰ আপুনি যিমান পাৰে উত্তৰৰ যিটো আপুনি যদি আপোনাৰ ঘৰখনত মানুহবিলাকে বস্তুটো নাজানে একচুৱেলি কম্পাছ এটা লগাই সোঁ মাজত লগাব লাগে সদায় ঘৰখনৰ সোঁ মাজত একদম পূৰা মিডিল যদি আপুনি পইণ্টটো লৈ লয় তাৰ পৰা আপুনি নৰ্থ ছাইডটো আপুনি চাই লওক উত্তৰ ছাইডটো সদায় খোলা থাকিব লাগে নৰ্থ ছাইডটো ৱেলথৰ হয় গতিকে যিমান পাৰে ঘৰৰ নৰ্থ ছাইড ব্লক কৰি ৰাখিব আৰু মই বেছিভাগ ফেমিলিত নৰ্থ ছাইড ব্লক পাওঁ ব্লক পালে টকা আপোনাৰ নাথাকিব নৰ্থ ছাইডটো মানে আপোনাৰ টকা পইচা যিমান পাৰে আপুনি খুলি ৰাখিব আৰু এটা নৰ্থ ইষ্ট যদি একজেক্ট নৰ্থ ইষ্ট হয় আপুনি নৰ্থ ইষ্টটো কাৰণ নৰ্থ ছাইডটো বহুত বলৱান ছাইড হয় এই নৰ্থ ছাইডটোৱে আপোনাক সকলো বস্তু আপোনাৰ জীৱনত দিব আৰু নৰ্থ ইষ্টৰ পৰা আপোনাৰ মানি যিটো ইনকামিং যিটো আছে আৰু যিটো ধৰি ৰখাৰ যিটো কেপাচিটি আছে সেইটো নৰ্থ ইষ্টৰ পৰা আপোনাৰ হ'ব তো নৰ্থ ইষ্টত যদি আপুনি পাৰে লাগিলে আপুনি যিকোনো ধৰ্মৰে নহওক কিয় আপুনি তাত যদি পূজাঘৰ পাতিব পৰা নাই তথাপি আপুনি যিকোনো এটা ফটো আপুনি যাক মানে তেনেকুৱা ধৰণৰ এটা ফটো লগাই তাত আপুনি যিমান পাৰে শুক্ৰৰ বস্তু মই শুক্ৰৰ কথা ক'লোঁ লাক্সাৰী কথা শুক্ৰৰ মেইন বস্তুটো হৈছে পাৰফিউম তো আপুনি নৰ্থ ইষ্টত যিমান পাৰে পাৰফিউম ইউজ কৰক সদায় দিনত দুবাৰ ৰাতিপুৱা এবাৰ গধূলি এবাৰ মানে পাৰফিউমে আপোনাৰ ভাগ্য সলনি কৰে নৰ্থ ইষ্টত আপুনি পাৰফিউম ইউজ কৰক যিমান পাৰে নৰ্থ ইষ্টৰ কোনটো আপুনি সুগন্ধিত কৰি ৰাখিবলৈ চেষ্টা কৰক আমাৰ নৰ্থ ইষ্টৰ ঘৰখনত সম্পূৰ্ণ ঘৰৰ মুখ্য দুৱাৰখন নৰ্থ ইষ্টৰ মাজেদি গৈছে ভাল খুব ভাল তাকে আৰু ভগৱানৰ থাপনা এভাগ ৰখাই মানে ফটো লগাই আমাৰ হেৰি কৰা কিন্তু পাৰফিউমটো মৰা হোৱা নাই যদি আপুনি পাৰফিউম মাৰে তেনেহ'লে টকা পইচাৰ ক্ষেত্ৰত আৰু ভাল হ'ব টকা পইচা আগমন ঘটিব আৰু যিটো এষ্টাব্লিছ মানে আপোনাৰ ঘৰত স্থায়ী হ'ব ধনটো এইটো মই ফটককেনে এটা মনত আছে ব্ৰেক কৰিছোঁ বেছি সময়ো নলওঁ আমি কাৰণ প্ৰশ্ন বহুত আছে কলা ৰঙৰ গাড়ী একচুৱেলি মই জনামতে বা শুনামতে কলা ৰঙৰ গাড়ী কিনিব নালাগে স্পেচিয়েলি আপুনি কি ক'ব আপুনি সদায় চাইণ্টিফিক লজিক মই সদায় লজিকেল বস্তুবিলাকত যাওঁ আপুনি যেতিয়া ৰিচাৰ্চ কৰিব গোটেই ৱৰ্ল্ডত আপুনি ভালকৈ ৰিচাৰ্চ কৰি ল'ব গুগল চাৰ্চ কৰিব গোটেই ৱৰ্ল্ডত যেতিয়া আপুনি দেখিব এক্সিডেণ্টৰ সংখ্যা কোনটো কালাৰৰ গাড়ী বেছি তো আপুনি একজেক্টলি কৈয়ে দিলে কলা গাড়ী তো এক্সিডেণ্ট আপুনিও ৰিচাৰ্চ কৰিছিলোঁ আচলতে কলা গাড়ীটো হয় তো কলা ৰঙত কোনো ধৰণৰ ৰং নাথাকে কলা ৰংটো শনিৰ ৰং বুলি কোৱা হয় গতিকে কলা ৰঙত যিহেতু কোনো ধৰণৰ ৰং নাথাকে কিন্তু কিছুমান মানুহে পচন্দ কৰে কিছুমান মানুহক কৰিব চুট এনেকুৱাও নহয় যে নকৰিব কিছুমানক কৰিব আৰু কৰিছেও এইটো মই নকওঁ যে সকলোকে নকৰিব কিছুমানক কৰিছেও এইটো মানুহে নেগেটিভলি ল'ব নালাগে যে মোৰতো কলা গাড়ী আছে মইতো আজিলৈকে একো নাই হোৱা তেনেকুৱা ধৰণৰ কমেণ্টছ মানুহে দিব নালাগে কৰিব চুট চাগে আপোনাৰ হৰস্কোপখনে আপোনাক শ্বুট কৰিছে শনি আপোনাৰ উচ্চৰ বহি আছে তেতিয়া ছাপোৰ্ট কৰিব শনি উচ্চৰ আপোনাৰ বহি আছে সেইকাৰণে আপোনাক শ্বুট কৰি আছে শনি ভাল পজিশ্যনত আছে আপোনাৰ 5th হাউচত শনি আছে বা আপোনাৰ 11th হাউচত শনি ভাল বহা আছে 12 হাউচত আছে শনি আপোনাৰ ভাল বহা আছে আপুনি ভাল ব্যৱসায়ী এজন ৱেল সেটেল এজন ব্যৱসায়ী 1 নম্বৰ হাউচত থাকিলেও যদি উচ্চৰ থাকে তেতিয়াও আপোনাক শ্বুট কৰিব তেনেকুৱাও নহয় শ্বুট কৰিব এতিয়াওচোন কলা পিন্ধি আছে আপুনি তথাপি অলপ নীলা হয় গাঢ় নীলা মানে বেকগ্ৰাউণ্ডটো বগা যে লাইট কালাৰ পিন্ধিলে ফুটি নুঠিম যে ঠিক আছে বাৰু এতিয়া মই এটা কথা কওঁ আপুনি মোক এবাৰ অফ কেমেৰা কৈছিল যে আমাৰ অসমীয়া কিছুমান মানুহে শুবলে বা আমাৰ গা ধোৱা পদ্ধতিবোৰ নাজানে তো আপুনি তাৰ বিষয়ে কি ক'ব আমাৰ গা ধোৱাৰ প্ৰচেছটো আমি সদায় আয়ুৰ্বেদৰ পৰা ল'ব লাগে মানুহে নেগেটিভ কমেণ্ট এইটোৰ কাৰণে কৰিব নালাগে যে এইটো মই কোৱা নাই গা ধুব নাজানে গা ধোৱাৰ পদ্ধতিটো নাজানে আচ্ছা কি পদ্ধতিত আমি গা ধুব লাগে এতিয়া যদি মই বিশ্লেষণ কৰি কওঁ যেতিয়া আমি শুই থাকোঁ ৰাতি জেনেৰেলি মানুহে ৰাতিপুৱা গা ধুৱে কিছুমান মানুহে কি কৰে ভাত খাই গা ধুৱে পায়নে এইটো চাইণ্টিফিকেলি এতিয়া এজন ডক্টৰৰ ওচৰলৈ যদি যায় আপুনি কিছুমান মানুহে কি কৰে দুপৰীয়া গা ধুৱে একচুৱেলি চিষ্টেমটো তেনেকুৱা নহয় গা ধোৱাৰ চিষ্টেমটো কি ৰাতিপুৱা যেতিয়া আপুনি হেৰি কৰিলে আপোনাৰ মলমূত্ৰ ত্যাগ কৰিলে মুখ হাত ধুলে তাৰপিছত গা ধোৱাৰ চিষ্টেমটো সেইটো হয় ৰাতি আমি যেতিয়া শুই থাকোঁ তেতিয়া আমি বিচনাত যেতিয়া শুওঁ আমাৰ শৰীৰটো দীঘল হৈ থাকে বা কাটিকে শুওঁ বা দীঘলকৈ শুওঁ যেতিয়া আমি শুই যাওঁ তেতিয়া আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ক'ত থাকে জানে আমাৰ কমপ্লিট ব্লাড গৈ পেলাই নাভিত
থাকে একগোট হৈ থাকি যায় বাই সাইন্টিফিক আপুনি চাই ল'ব বস্তুটো ঠিক আছে তো নাভিত আমাৰ ব্লাড গৈ থাকি গ'ল তাৰপিছত যেতিয়া আমি উঠিলোঁ উঠাৰ পিছত ব্লাডটো লাহে 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 নাভিৰ পৰা নাযায় ব্লাডটো আমি তেতিয়া লাহে 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 নাভিৰ পৰা যাবৰ কাৰণে বহুত সময় লাগে গোটেই বডিত সাৰ্কুলেশ্যন হ'বৰ কাৰণে সেইকাৰণে গা ধোৱাৰ প্ৰথম পদ্ধতিটো হ'ল যে আমি সদায় গা ধোতে কেইমগমান পানী আমাৰ নাভিত দিব লাগে প্ৰথম আমি আমাৰ নাভিত এইটো আয়ুৰ্বেদত লিখা আছে কাৰণ আমাৰ মেডিকেল এষ্ট্ৰলজি যিটো আছে আয়ুৰ্বেদৰ লগত কানেক্টেড আছে তো গা ধোতে মই গা ধুব নাজানে বুলি কোৱা নাই গা ধোৱাৰ পদ্ধতিটো নাজানে তো আমি যদি কওঁ ৰাইজে যদি এই বস্তুটো যদি ফ'ল' কৰে তেনেহ'লে তাৰ যিখিনি পজিটিভিটি আছে সেইখিনি পাব নহয় ৰাইজে পাব তো আমি যদি এনেকৈ ধৰণে গা ধুই আছিলোঁ বোলে মূৰৰ পৰা ধাপুচকৈ পানী ঢালি বা হেৰিটো খুলি দিলোঁ চাৱাৰটো খুলি দিলোঁ আৰু ডাইৰেক্ট গৈ পেলাই গা ধুই দিছোঁ কিন্তু সেনেকৈ ডাইৰেক্ট গা ধোৱাৰ পিছত কেতিয়াবা মানুহৰ বিভিন্ন ধৰণৰ যিবিলাক প্ৰব্লেম আহে কেতিয়াবা মানুহৰ ষ্ট্ৰ'কৰ প্ৰব্লেম আহে তাৰ কাৰণে জানিব যদি ডাইৰেক্ট আপুনি মূৰত পানী দিয়ে কেতিয়াবা হয় কিন্তু এইটো ষ্ট্ৰ'কৰ প্ৰব্লেম হঠাৎ ঠাণ্ডা পানী আপুনি মূৰত ঢালি দিলে ষ্ট্ৰ'কৰ প্ৰব্লেম হয় সেইটো কাৰণে প্ৰথম পেটত ঢালি দিব লাগে সেইকাৰণে প্ৰথম আপুনি পেটৰ নাভিত পানী আপুনি কেইমগমান মগত আপুনি কেইমগমান পানী লৈ ধুনীয়াকৈ হাতটো তলত দি আপুনি পানী কেইমগমান দি নাভিটো আপুনি ঠিক কৰি লওক তাৰপিছত আপুনি ভৰিত দিব পানী তাৰপিছত আপুনি গাত ঢালিব পানী তাৰপিছত একেবাৰে লাষ্টত আপুনি মূৰটো ধুব মাথাটো ধুব এইটো হৈছে চিষ্টেম গা ধোৱাৰ আয়ুৰ্বেদ মতে মই যিমানখিনি জানো চমুকে যদি কওঁ শোৱাটো হ'ল আপুনি খাই বৈ শুলে খোৱাৰ চিষ্টেমটো হ'ল যেতিয়া আপুনি খাই বৈ ল'লে গধূলি নিয়মমতেতো সোনকালে খাব লাগে খোৱাৰ পিছত 2 ঘণ্টা ৰেষ্ট দিব লাগে বডিক খোৱাৰ পিছত বজ্ৰাসনত বহি পেলাই 2 ঘণ্টা আপুনি বডিটোক ৰেষ্ট দি পেলাই শুবলৈ গ'ল আপুনি শুওঁতে আপুনি প্ৰথম আমি শ্বাসন মানে মূৰটো ওপৰলৈ কৰি হাত দুখন ধুনীয়াকৈ দি শ্বাসন বুলি কোৱা হয় যাক যদি নাজানে ৰাইজে গুগল চাৰ্চ কৰি ল'ব ইউটিউবত চাই ল'ব শ্বাসনত আমি অলপ সময় শুব লাগে মানে দীঘল হয় তাৰপিছত যেতিয়া আমি এফাৰ্মেশ্যন কৰিলোঁ অহা কাইলৈ আমি কেনেকুৱা কি কৰিম গোটেই বস্তুখিনি আমি চিন্তা চৰ্চা কৰিলোঁ পজিটিভভাৱে ঘৰখন কেনেকুৱা চলি আছে কি কথা কি বাৰ্তা গোটেই বস্তুখিনি আমি কৰিলোঁ পজিটিভনেছ ল'লোঁ ঈশ্বৰৰ নাম ল'লোঁ ভগৱানৰ নাম ল'লোঁ যোনে যাক মানে নহয় জানো তেনেকৈ কৰি মেলি 10 মিনিটমান 15 মিনিটমান 20 মিনিটমান পিছত আপুনি বাওঁ কাটি হৈ সদায় শুব লাগে তেতিয়া হাৰ্ট এটেকৰ যিটো আপোনাৰ হাৰ্ট এটেকৰ যিটো মানে আপোনাৰ যদি কিবা তেনেকুৱা আছে তেনেহ'লে সেইটো বহুতখিনি কমি যাব আপোনাৰ গতিকে বাওঁ কাটি হৈ মানুহ বেছিভাগ সময় শুব লাগে তাৰপিছত ৰাতি যদি শু কাটি অলপ দেৰি হৈছে তাৰপিছত আৰু তো ৰাতিপুৱাই যাব আপোনাৰ এতিয়া আমাৰ যিহেতু বেছি সময় নাই একদম চমুকৈ মই যদি সোধোঁ দুটামান প্ৰশ্ন আছে প্ৰেত দুখ বুলি এটা আছে প্ৰেত দুখ য়েছ সেইটো কি হয় প্ৰেত দুখটো হ'ল যেতিয়া গৰ্ভৱতী থাকে মহিলা যেতিয়া গৰ্ভৱতী থাকিব সেই সময়ত আমাৰ হিন্দু শাস্ত্ৰত বহুত কথা উল্লেখ আছে যে নৈৰ পাৰলৈ যাব নালাগে পুখুৰীৰ পাৰলৈ যাব নালাগে চাগে আপুনি শুনিছে ককা আইতাসকলে তেওঁলোকে কিন্তু মেনচুৰেশ্যন পিৰিয়ডতো নৈ পাৰ হ'বলৈ মানা কৰে য়েছ মেনচুৰেশ্যন পিৰিয়ডতো নৈ পাৰ হ'ব নৈৰ ওচৰলৈ যাব নালাগে এনে আপুনি গাড়ী দি পাৰ হ'লে সেইটো বেলেগ কথা কিন্তু আপুনি ওচৰলৈ যাব নালাগে সেইটো কোন সময়ত প্ৰেতৰ প্ৰভাৱ কোন সময়ত থাকে জানেনে নাজানো খুব দুখমুকালি যিটো থাকে সেইটো সময়ত বাৰু নহয় মানুহ নুঠে খুব যেতিয়া ভৰ দুপৰীয়া হ'ব সেইটো এটা বহুত বেয়া সময় থাকে সেই সময়টোত যদি আপুনি গৰ্ভৱতী অৱস্থাত বহুত ডাঙৰ গছৰ তললৈ গৈছে পুখুৰীৰ পাৰলৈ গৈছে নৈৰ পাৰলৈ গৈছে বা গধূলি সময়ত গধূলিৰ পৰা ৰাতি যদি তেনেকুৱা সময়বিলাকত আৰু তিথিটো যদি অমাৱস্যা পৰিছে বা চতুৰ্দশী পৰিছে কৃষ্ণপক্ষৰ চতুৰ্দশী বা অমাৱস্যা যদি পৰিছে আৰু সেনেকুৱা সময়ত যদি আপুনি ক'ৰবাত তেনেকুৱা ঠাইলৈ গৰ্ভৱতী অৱস্থাত গৈছে পুখুৰী পাৰলৈ নৈৰ পাৰলৈ ডাঙৰ গছৰ তললৈ তেনেহ'লে সেইবিলাক ঠাইত কিছুমান প্ৰেতৰ প্ৰভাৱ থাকে বুলি কোৱা হয় আচ্ছা প্ৰেত মানে বেয়া স্পিৰিট বুলি ক'ব পাৰে বেয়া স্পিৰিট বুলি যিবিলাক ব্যক্তি এক্সিডেণ্টেল ডেথ হৈছে বা কিবা হেৰি হৈছে তেওঁলোকৰ আত্মা সদগতি নহয় সেই আত্মাবিলাক মানে ভটকি থাকে সেইবিলাকে মানে সেই বস্তুবিলাকত সেই সময় সাপেক্ষে থিতাপি লয় আৰু তেতিয়া মানে কি হয় সেই গৰ্ভৱতী মহিলাৰ যিটো গৰ্ভত যিটো বাচ্চা আছে সন্তান আছে সেইটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি দিয়ে আৰু তেতিয়া কি হয় শনি আৰু ৰাহু
এই দুটা প্লেনেট একেলগে আপোনাৰ হৰস্কোপখনত আহি যাব বাচ্চাটোৰ আৰু সেই তাৰ জন্মও সেই তেনেকুৱা সময়তে হ'ব চতুৰ্দশী কৃষ্ণপক্ষৰ বা অমাৱস্যা মিলি যাবই আৰু প্লাছ আৰু এটা বস্তু হ'ব বাচ্চাটো সৰুৰে পৰা চক খাই থাকিব আৰু চকু লাগিব খুব চক খাই উঠিব সৰুৰে পৰা আৰু চকু লাগিব খুব বাচ্চাটো মানে মুখ লাগিব তো এইকেইটাৰ ৰজন বাচ্চা চক খাই থকা আৰু মুখ লগা কাৰণটো এয়া ঠিক আছে এতিয়া মই আৰু এটা প্ৰশ্ন আপুনি ইতিমধ্যে মোক ভাবিবলৈ বাধ্য কৰালে সেইটো হৈছে মুখ লগা নজৰ লগা সেইটো কি আমি জানো তথাপিতো আপোনাৰ ভাষা নজৰ লগাটো চাওক নজৰটো এনেকুৱা ধৰণৰ মানুহৰ চকুত কিছুমান মানুহৰ বেয়া চকু থাকে কিছুমান মানুহৰ ভাল চকু থাকে তো সেইটো আপুনি ধৰিব নোৱাৰে আপুনি বাচ্চা এটা লৈ গৈ আছে ক'ৰবাত তো বাচ্চাটো চাই ল'লে কিছুমান মানুহে চাই পেলাই ক'লে বৰ ধুনীয়া দেই সেই তেতিয়াই সৰু বাচ্চাটোক চকু লাগি যায় মুখ লাগি যায় কিছুমান মানুহৰ চকুত মানে বেয়া বস্তু থাকে কিছুমান নেগেটিভ এনাৰ্জি থাকে চকুত সেই নেগেটিভ এনাৰ্জিৰ ইনফ্লুৱেঞ্চটো গৈ সেই বাচ্চাটোৰ বডিত টাচ কৰি যায় আৰু তেতিয়া কি হয় সৰু বাচ্চাই হওক বা হেৰি হওক তেতিয়া কিবা গাখীৰ নাখাব সৰু যদি বাচ্চা হয় খুব কান্দিব চিঞৰিব খুব তেতিয়া কিবা এনেকুৱা মন্ত্ৰ জৰা ফুকা যদি কৰি দিয়া হয় তাবিজ পত্ৰ দিয়া হয় আমাৰ লাল কিতাপতো দুটামান ৰেমেডিজ তাৰ আছে আমি দিওঁ যদি তেনেকুৱা হয় কোনোবা যদি আহে তেতিয়া আমি ৰেমেডিজবিলাক যদি তেনেকুৱা চকু লগা বা তেনেকুৱা ধৰণৰ কিবা মুখ লগা যদি থাকে সৰু বাচ্চা জেনেৰেলি সৰু বাচ্চাৰ হয় এইটো ডাঙৰৰো হয় তো সৰু বাচ্চা ধৰি লওক 12 বছৰ 15 বছৰ 17 বছৰলৈকে হয় কিছুমান বস্তু সেইবিলাকক আমাৰ কবজ এটা আছে নজৰ ৰক্ষক কবজ বুলি তেনেকুৱা ধৰণৰ কবজো দিয়া হয় আৰু লগত যদি মুখ লাগিছে বাচ্চাটোৰ তেনেহ'লে 7টা জলকীয়া লগত নহৰুৰ বাকলি পিঁয়াজৰ বাকলি কুমাৰণিৰ মাটি নিমখ অলপ আপোনাৰ সৰিয়হ অলপ দি বাচ্চাটোক মূৰৰ পৰা ভৰিলৈকে এণ্টিক্লকৱাইজ 7 বাৰ জাৰি পেলাই আৰু ঘৰৰ বাহিৰত নি আমি জ্বলাই দিবলৈ কওঁ লগত সেইটো আপুনি প্ৰতি শনিবাৰে 3টা শনিবাৰ বা মঙলবাৰে আমি কৰি দিবলৈ দিওঁ ইয়াৰ লগত কলা সূতা বাচ্চাটোক মূৰৰ পৰা ভৰিলৈ 8 বাৰ ভাজ কৰি তাক 8টা ভাজ মাৰি পেলাই আকৌ তাক নি পেলাই মিঠাতেলত তিয়াই আৰু ঘৰৰ বাহিৰত নি পেলাই জ্বলাই দিবলৈ দিওঁ সেইখিনি যদি কৰে তেনেহ'লে মুখ লগাটো গুচি যাব দুটা কুৱেশ্যন আছে এটা লাইনত আপুনি যদি উত্তৰ দিয়ে কি বুলি ক'ব নাম্বাৰ 1 নিউমেৰলজি নেম কাৰেকশ্যন কি হয় কিয় দৰকাৰ হয় নেম কাৰেকশ্যন এইটোৰ কাৰণে লাগিব আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো ডেট অফ বাৰ্থত আপোনাৰ যিটো ড্ৰাইভাৰ নাম্বাৰ আৰু কণ্ডাক্টৰ নাম্বাৰ যিটো আছে সেই নাম্বাৰটোৱে যদি আপোনাৰ নামটোক শ্বুট কৰা নাই তেতিয়াহ'লে আপোনাৰ নামটো যদি নিউমেৰলজিকেলি আপুনি বেলেঞ্চ কৰি পেলাই ছ'চিয়েল মিডিয়া বা অন্যান্য ক্ষেত্ৰত আপুনি যদি ইউজ কৰে আপুনি আপোনাৰ চাৰ্টিফিকেটত আপুনি একো কৰিব নালাগে সেইটো আপুনি ছ'চিয়েল মিডিয়া বা আপুনি যদি আপোনাৰ লেটাৰহেড বা অন্যান্য যিবিলাক ব্যৱসায়িক আছে বা যিসকলৰ ছ'চিয়েল মিডিয়া ইউজ কৰে তেওঁলোকে যদি তাত ইউজ কৰে বস্তুটো তেনেহ'লে তেওঁ নেম কাৰেকশ্যনত যথেষ্টখিনি ছাকচেছ পাব নেম কাৰেকশ্যনটো আমি একৰ্ডিং ডেট অফ বাৰ্থৰ ওপৰত দিওঁ মানে ক'বলৈ গ'লে যিটো নাম ব্যৱহাৰ কৰিব মানুহে চাব মানুহে ক'ব সেই নামৰ ভাইব্ৰেশ্যনে কাম কৰিব লাগিব য়েছ এতিয়া মই এটা কথা নেক্সট আহি গ'ল কোৱা নাম্বাৰ বা এঞ্জেল নাম্বাৰ মানুহৰ ডেট অফ বাৰ্থত কি হয় কোৱা নাম্বাৰ বা এঞ্জেল নাম্বাৰ কোৱা নাম্বাৰটো যিটো এটা থাকে ড্ৰাইভাৰ নাম্বাৰ এটা থাকে এখন মূলাংক এটা থাকে এটা ভাগ্যাংক আৰু এটা কোৱা নাম্বাৰটো আমি ডেট অফ বাৰ্থৰ পৰা ওলাওঁ কোৱা নাম্বাৰটোক এঞ্জেল নাম্বাৰ বুলি কোৱা হয় এঞ্জেল নাম্বাৰটোৱে মানুহৰ জীৱনত বহুতখিনি ছাকচেছ দিয়ে তো এঞ্জেল নাম্বাৰটো যিসকলে নিউমেৰলজি বিশ্বাস কৰে তেওঁলোকৰ কাৰণে মই কৈ দিছোঁ উলিওৱাৰ যিটো উলিওৱাৰ নিয়মটো হৈছে আপোনাৰ ডেট অফ বাৰ্থত যিটো চন আছে সেইটো পুৰুষৰ কাৰণে বেলেগ মহিলাৰ কাৰণে বেলেগ পুৰুষৰ কাৰণে হ'ব আপোনাৰ এতিয়া ডেট অফ বাৰ্থৰ চনটো কৈ দিয়ক মোক 1987 গোটেইখিনি যদি আমি প্লাছ কৰি দিওঁ 9 × 2 = 18 আৰু 9 × 2 = 18 আৰু 7 = 25 7 হ'ল 7 হ'লে আপুনি যেহেতু পুৰুষ মানুহ হয় তো 11ৰ পৰা আমি 7 মাইনাছ কৰি দিম 4 তো আপোনাৰ কোৱা নাম্বাৰ এঞ্জেল নাম্বাৰটো হৈছে 4 তো আমাৰ নিউমেৰলজি এটা বস্তু আছে যে যদি আপুনি আপোনাৰ এঞ্জেল নাম্বাৰ 4 গ্ৰীণ স্কেচ পেনত আপুনি যদি আপোনাৰ যি মণিবন্ধ আছে মণিবন্ধৰ তলত যদি আপুনি লিখি পেলাই আৰু এটা ৰাউণ্ড কৰি ৰাখে সদায় তেনেহ'লে আপোনাক আপোনাৰ জীৱনত যথেষ্ট ছাকচেছ দিব এতিয়া আহোঁ মহিলাৰ কাৰণে ছোৱালীবিলাকৰ কাৰণে বা মহিলাৰ কাৰণে তেওঁলোকৰ যিটো চন হ'ব চনটো গোটেইটো প্লাছ কৰি এটা ডিজিটত আনি পেলাই 4 যদি প্লাছ কৰি দিয়া হয়
এটা ডিজিটলৈ লৈ অহা হয় সেইটো হ'ব তেওঁ কোৱা নম্বৰ সাপোজ কোনোবা 2001 চনত জন্ম 2003 লগত 4 যোগ কৰি দিম 7 হয় কোনোবা যেনিবা 2005 চনত জন্ম 7 14 হলে 1 + 4 5 আচ্ছা দ্যাট ইজ কোৱা নম্বৰ এতিয়া মই লাষ্ট একদম শেষৰটো প্ৰশ্ন সুধিবলৈ বিচাৰিছো ধেই আছে প্ৰশ্ন মোৰ এঘণ্টা হৈ গ'ল আকৌ কৰিম শেষৰটো প্ৰশ্ন মাংগলিক এটা যুগ নে মাংগলিক এটা দুখ মাংগলিক এটা দুখ কেতিয়াও নহয় আমাৰ জ্যোতিষশাস্ত্ৰত লাল কিতাপত মাংগলিকক যোগ বুলি কোৱা হয় কাল সৰ্পকো যোগ বুলিহে কোৱা হয় তো মাংগলিক কেতিয়াও দুখ নহয় মাংগলিক দুখ বুলি মানি থাকিব নালাগে যে মোৰ মাংগলিক দুখ আছে বহুত এটা ডাঙৰ মানে মিছা এটা প্ৰচলন আছে আমাৰ সমাজখনত মাংগলিক দুখ আছে ইয়াৰ ওপৰত আমি ভিডিঅ' কৰিম মাল্টি ষ্টৰেজ বিল্ডিঙৰ যিবিলাক হেৰি হয় আপোনাৰ বাস্তু হয় তো সেইবিলাকৰ ওপৰত আমি ভিডিঅ' কৰিম নেক্সট আৰু আসলে প্ৰশ্ন মানুহৰ জীৱনত ইমানেই জ্বালা আছে আৰু ইমানেই প্ৰব্লেম আছে তো আজি আমি ভাবিছিলো যে বিয়া বাৰুৰ ওপৰতো কথা সুধিম কিন্তু কথা এঘণ্টাত শেষে নহয় তো নেক্সট এপিছড নিশ্চয় আনিব লাগিব গম পালো বহু কথা ভাল কথা এটাও আছে আমি AI জ্যোতিষ যিটো আছে AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স জ্যোতিষৰ ওপৰত আমাৰ কাম চলি আছে গতিকে অনাগত দিনত তাৰ ওপৰতো আমি ভিডিঅ' কৰিম মানে আপুনি জড়িত হৈ আছে AI জ্যোতিষৰ লগত আমি লাহে লাহে জড়িত হ'বলৈ ধৰিছো খুব ভাল লাগিল বহুত 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 ধন্যবাদ সময় দিয়াৰ বাবে আৰু বহুত প্ৰশ্ন আছিলে আকৌ আহিব অনুগ্ৰহ কৰিছো ৰাইজে কেনেকুৱা পালে কমেণ্টত জনাওক আৰু তেখেতক যোগাযোগ কৰিবলৈ হ'লে ইতিমধ্যে কলে কোন ঠাইত কেতিয়া লগ পায় আৰু সেইখিনি সবিশেষ আৰু ভালদৰে জানিবলৈ হ'লে নম্বৰটো দিয়া আছে আপোনালোকে যোগাযোগ কৰক কমেণ্ট ছেকশ্যন ডেছক্ৰিপশ্যন সকলোতে দিয়া আছে স্ক্ৰীনত ওলাই আছে আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু নহ'লেও নিজৰ কাৰণে শ্বেয়াৰ কৰি থওক যাতে কোনে কৈছিল কোন চেনেলত ওলাইছিল পাহৰি নাযায় গতিকে এইটোৱে আছিল আজিৰ আমাৰ পডকাষ্ট শ্ৰীযুত ৰবীন্দ্ৰনাথ ডাঙৰীয়াৰ সৈতে গতিকে এতিয়া বিদায় মাগিছো ধন্যবাদ নমস্কাৰ